নমস্কাৰ বাজেট 2019 এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আজি মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰা হ'ল সংসদত। কিন্তু এই বাজেটত আচলতে কি আছে? নিৰ্মলা সীতাৰমণ যিগৰাকী বিত্তমন্ত্ৰী হিচাপে আচলতে মহিলা বিত্তমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ ৰূপত এই বাজেটখন প্ৰকাশ কৰিছে। আৰু এই বাজেটক লৈ আচলতে যি ধৰণৰ চৰ্চা, বাজেটখনত কি আছে, আশা কি আছিল, কিন্তু এই বাজেটে আমালৈ কি কৰি আহিব, বিভিন্ন প্ৰসংগ জড়িত হৈ আছে। আচলতে এই সম্পৰ্কে আমি আলোচনা কৰিম। আমাৰ মাজত বিশ্লেষকসকল আছে, বিশেষজ্ঞসকল আছে, বিভিন্ন প্ৰসংগ উত্থাপিত হ'ব আৰু এই বাজেটখনে আপোনালোকক কি দিব তাৰ আমি সহজ ভাষাত বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আজি বাজেটৰ আলোচনাত স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত শিক্ষাবিদ বিশ্লেষক ডক্টৰ দয়ানন্দ পাঠক আছে, ছাৰ স্বাগতম জনাইছোঁ। গতিকে শিক্ষা সম্পৰ্কীয় বিভিন্ন দিশো জড়িত হৈ আছে এইবাৰ বাজেটত, সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। অৰ্থনীতিবিদ ডক্টৰ জয়দীপ বৰুৱা আছে, আমি স্বাগতম জনাইছোঁ আপোনাক। অধিবক্তা লেখক শান্তনু বৰঠাকুৰক স্বাগতম জনাইছোঁ। জ্যেষ্ঠ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত উপস্থিত থাকিব, তেখেতকো আমি কিছু সময় পিছতে স্বাগতম জনাওঁ। আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট আয়ুষ স্বৰূপ আছে, আপোনাকো স্বাগতম জনাইছোঁ। মই প্ৰথমতে ডক্টৰ জয়দীপ বৰুৱা আপোনাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। আচলতে আজিৰ যিখন বাজেট, এই বাজেটখনক লৈ জল্পনা কল্পনা আছিল। আচলতে এই ধৰণৰ এটা আশা আছিলে দ্বিতীয়বাৰৰ বাবে মোদী চৰকাৰ অহাৰ পিছত এই বাজেটখনে দেশৰ অৰ্থনীতি বা দেশৰ বুনিয়াদ এটা গঢ় দিব পাৰে নেকি, সেই ধৰণৰ চৰ্চা এটা বহুতৰ মাজত আছিল। গতিকে আজিৰ বাজেটখনক লৈ আপুনি কি ধৰণে বিশ্লেষণ কৰিব? প্ৰথম প্ৰতিক্ৰিয়া কি বাজেটখনৰ? প্ৰতিক্ৰিয়া হিচাপে চাবলৈ গ'লে মই পোনপ্ৰথমে উল্লেখ কৰিব বিচাৰোঁ যে আজিৰ বাজেটখন লৈ কিছু প্ৰত্যাখ্যান নথকা নাছিল। কাৰণ সাম্প্ৰতিক সময়ত ভাৰতীয় অৰ্থনীতি এক বিশেষ সন্ধিক্ষণত উপস্থিত হৈছে। সকলোৱে জানে যে কিছু আমি বাতৰি পাই আছোঁ যে বিকাশৰ হাৰ কিছু পৰিমাণে স্থবিৰ হৈ পৰিছে, নিবনুৱা সমস্যাই এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আজি বহুদিন ধৰি ইলেকশ্যনৰ আগৰ পৰা কৃষকৰ সমস্যা আৰু কৃষিখণ্ডৰ সমস্যাই এটা বিশেষ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। ৰাজহুৱা খণ্ডত ইতিমধ্যে তাৰ যিখিনি অৰ্থনীতি, সেই ৰাজহুৱা খণ্ডৰ অৰ্থনীতি লৈ পেলাই প্ৰায় বিধ্বস্ত প্ৰায় হৈ পৰা বুলি বিভিন্ন ধৰণৰ ৰাজহুৱা খণ্ডত ইতিমধ্যে দৰমহা দিব নোৱাৰা অৱস্থা এটাৰ কথাও আহিছিল। বেংক প্ৰতিষ্ঠানবিলাক বা বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ যিবিলাক ধৰি লওক সমস্যা, বেংক জালিয়াতিৰ পৰা আৰম্ভ কৰি বেংকৰ অপৰিশোধিত যিবিলাক লোন আছে সেইবিলাককে ধৰি, গতিকে বিত্তীয় খণ্ডৰ এটা সমস্যা আছিল। তাৰোপৰি যিখন আমাৰ ইণ্টাৰিম বাজেট দিছিল, সেই ইণ্টাৰিম বাজেটত বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি, নিৰ্বাচন কেন্দ্ৰিক জনকল্যাণমূলক আঁচনিত এটা ৰাজকোষ প্ৰায় উদং হোৱাৰ নিচিনা এটা অৱস্থা হৈছিল। গতিকে এনেকুৱা এটা সময়ত অৰ্থনৈতিক পুনৰ নিৰ্মাণৰ কাৰণে বা এই সমস্যাসমূহ আমি কি ধৰণে মোকাবিলা কৰিম সেই সম্পৰ্কে এক নিৰ্দিষ্ট ছবি দাঙি ধৰিবৰ কাৰণে এই বাজেটখনৰ পৰা আমি আশা কৰিছিলোঁ। কিন্তু পোনপ্ৰথমে মই কৈ থওঁ যে এই বাজেটখনৰ গোটেই বাজেট বক্তৃতাটোত এই প্ৰসংগসমূহৰ মই এবাৰো উল্লেখ দেখা নাপালোঁ। সমাধান সূত্ৰ থাকিব যদিহে আপুনি সমস্যাবিলাক থকা বুলি ঘোষণা কৰে, যে এই সমস্যাটো একনলেজ কৰিব লাগিব যে এটা সমস্যা আছে। যদি সমস্যাটো আপুনি একনলেজ কৰে তেতিয়াহে তাৰ এটা আপুনি পথ নিৰ্ধাৰণ কৰিব পাৰিব। যিহেতু বাজেট বক্তৃতাটোত এই সমগ্ৰ সমস্যাৱলীৰ একবাৰো উল্লেখেই নাই, গতিকে আপুনি এইবিলাকৰ সমাধান আমি সেই বাজেটত নাপাম। কিন্তু তাৰ বিপৰীতে আমাক এনেকুৱা এটা প্ৰতিচ্ছবি দেখুওৱা হ'ল যে ভাৰতৰ অৰ্থনীতিত এতিয়া প্ৰায় $3 ট্ৰিলিয়ন গৈ আছে, আৰু তাক এটা আমাক সপোন দেখুওৱা হৈছে যে $5 ট্ৰিলিয়ন হ'ব, আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব সেই ধৰণৰ এটা ৰূপৰেখা এই বাজেটত দিয়া গ'ল। গতিকে মই ভাবোঁ যে এই বাজেটখনত একেবাৰে পোনপটীয়া বক্তব্য এনেকুৱা যে এই বাজেটখনত আমি যিবিলাক মূল সমস্যা সম্পৰ্কে আমি আশা কৰিছিলোঁ কিবা সমাধান, সেইসমূহৰ পৰা আঁতৰি এটা বেলেগ ধৰণৰ স্বপ্নৰ এখন অৰ্থনীতি ৰচনা কৰাৰ কাৰণে তেওঁলোকে বাজেট আৰম্ভ কৰিছে, আৰু তাৰ ৰূপৰেখা এটা দাঙি ধৰিছে। সেই ৰূপৰেখা কিমান সঁচা কিমান মিছা কেনেকৈ কৰিব সেই সম্পৰ্কে আমি আলোচনা কৰিম, বিতংভাৱে আমি পাতিম। কিন্তু প্ৰথমে আপুনি উত্থাপন কৰিছে যে এটা স্বপ্নৰ বাজেট, স্বপ্নৰ এখন ভাৰতবৰ্ষ, স্বপ্নৰ এটা অৰ্থনীতি দেখুওৱা এইখন এখন বাজেট। শান্তনু বৰঠাকুৰ, আপুনি কি ধৰণে বিশ্লেষণ কৰিছে? চব কথাটো এনেকুৱা যে জয়দীপে যিটো কথা ক'লে তাৰ লগতে মই খালি এড কৰিম এই কথাটো যে তিনিটা মূল সমস্যা এজন আমাৰ সাধাৰণ নাগৰিক হিচাপে আমাৰ দৃষ্টিত আছে। যেনে ধৰক আপোনাৰ প্ৰথম কথাটো হ'ল যে আমি দেখিছিলোঁ যে অৰ্থনীতিৰ গ্ৰ'থ কমি গৈছিল। 2 নম্বৰ কথাটো দেখিছিলোঁ যে জবলেছনেছ বা নিয়োগহীনতা বাঢ়িছিল, নিয়োগ পোৱা নাছিল মানুহে। 3 নম্বৰ দেখিছিলোঁ যে এগ্ৰিকালচাৰেল ডিষ্ট্ৰেছ বা যি ধৰণৰ কৃষিখণ্ডত যি ধৰণৰ অৱস্থা হৈছে, য'ত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে, প্ৰতিবাদ চলিছিল। গতিকে এই এনেকুৱা ধৰণৰ যিকেইটা মূল সমস্যা আমাৰ দৃষ্টিত ধৰা পৰিছিল, গতিকে সেই সমস্যাকেইটাক কেনেকৈ তেওঁলোকে ডিল কৰিব বা সেই সমস্যাকেইটাৰ সমাধান কেনেকৈ উলিয়াব, সেইটোহে আছিল আমাৰ বাজেটৰ
বাজেটত আশা কিন্তু ঘটনাটো হ'ল যে যিখন বাজেট তেওঁলোকে দাঙি ধৰিলে যিখন আমি পঢ়াৰ পিছত বা শুনিলোঁ প্ৰথমতে তেতিয়া আমি এটা কথা দেখিলোঁ যে বাজেটত সেইবিলাকৰ সমাধান কোনো ৰাস্তা তেওঁলোকে দিব পৰা নাই দিব পৰাটো নাইয়ে তেওঁলোকে বৰঞ্চ আপোনাৰ কথাটো হৈছে কি যে তেওঁলোকে ইমান কেজুৱেলি বাজেটখনক লৈছে যে মই প্ৰথমবাৰৰ কাৰণে বাজেট বক্তৃতাত শুনিলোঁ যে যেতিয়া বাজেট এখন দাখিল কৰে কিমান আয় হৈছে কিমান ব্যয় হ'ব এই সকলোবিলাক কথা বাজেট বক্তৃতাত প্ৰকাশ পায় কি বিশ্লেষণ কৰে গতিকে তেওঁলোকে তাত এইবাৰ কৰিছে কি যে বাজেটৰ মূল বুলেট পইণ্টৰ নিচিনাকৈ গোটেইকেইটা কৈ গ'ল কৈ যোৱাৰ পিছত শেষত ক'লে যে এইখিনি যে যিখিনি আছে বাকীখিনি খৰচ আয় ব্যয় এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে এইখিনি আপোনালোকে এনেক্সাৰত আছে তাৰ পৰা চাই ল'ব ঠিক এনেকুৱা ধৰণৰ এটা কেজুৱেল এপ্ৰ'চ তেওঁলোকে লোৱা যেন মোৰ শেষত কৈ থৈ দিছে গতিকে তেনেকুৱা এটাৰ কাৰণে আমাৰ মনত ধাৰণা হয় যে তেওঁলোকে গোটেই বিষয়টোক অৰ্থনীতিক পুনৰ নিৰ্মাণৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটো তেওঁলোকৰ হাতত সমাধান সূত্ৰ নাছিল সেইকাৰণে ঠিক খুব কেজুৱেলি এখন বাজেট তেওঁলোকে দাখিল কৰিছে প্ৰথমটো মন্তব্য সেয়া আছিলে কিন্তু যিটো প্ৰসংগ উত্থাপন হৈছে আৰু কৃষিৰ ক্ষেত্ৰতে হওক অন্যান্য প্ৰসংগৰ ক্ষেত্ৰতে হওক ভাষণত কিন্তু আছে কৃষকৰ কাৰণে যথেষ্ট ভাল হ'ব গতিকে আচলতে প্ৰেক্টিকেলি কিমান দূৰ বাস্তৱসন্মত কি ব্যৱস্থা গ্ৰহণ কৰিছে কিমান এলোকেশ্যন কি খণ্ডত দিছে আৰু তাত কি ধৰণৰ লাভ হ'ব আমি সেই সম্পৰ্কে বিতংকৈ আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আয়ুষ সৰফ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি এগৰাকী CA গতিকে আপোনাৰ দৃষ্টিত এগৰাকী CAৰ দৃষ্টিত এই বাজেটখনৰ কি ধৰণে বিশ্লেষণ কৰে কাৰ বাবে এইখন বাজেট একচুৱেলি আজিৰ বাজেটখন যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ আজিৰ বাজেটখনৰ পৰা আমাক বহুত বেছি অপেক্ষা নাছিলে কাৰণ সেইটো টেকনিকেলি হ'ল বছৰৰ এখন বছৰৰ মাজতে ছেকেণ্ড বাজেট এইকাৰণে যিমানখিনি আঁচনি সিহঁতক এনাউন্স কৰিবলগীয়া আছিলে প্ৰথম বাজেটতে কৰি দিলে ইলেকশ্যন ইয়াৰ আছিলে সেইকাৰণে মেক্সিমাম বস্তু তাতে এনাউন্স কৰি দিলে ইয়াত বহুত বেছি নাছিলে সেই বাজেটৰ নেচাৰটো আটাইতকৈ ডিফাৰেণ্ট কিয় কাৰণ সিহঁতি ইয়াত এড্ৰেছ কৰিবলৈ বিচাৰিছে দ্য শ্ল'য়িং ইকনমি যে দাদাই ক'লে ইকনমিটো অলপ শ্ল' ডাউন হৈ আছে আৰু তাৰ কি পৰিণাম হ'ব আগত গৈ সেইটো চবে এতিয়া আমি আশা মানে ভাবিব নোৱাৰোঁ সেইকাৰণে সিহঁতি ষ্ট্ৰেছ দি আছে ইনফ্ৰাষ্ট্ৰাকচাৰত এতিয়া আমাৰ ফাইনেন্স মিনিষ্টাৰে কৈছে যে 100 ট্ৰিলিয়ন ৰুপিজ উইল বি ইনভেষ্টেড ইন দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ অভাৰ দ্য নেক্সট 5 years কিন্তু এই 100 ট্ৰিলিয়ন ৰুপিজ ইট ইজ নট এ জ'ক আহিব ক'ৰ পৰা আহিব সেইটো কোৱা নাই FDIৰ কথা কৈ আছে কিন্তু ইমান দূৰ সম্ভৱ আমি বিগত সময়ছোৱাত সেই ধৰণে FDI পাইছোঁ নাই দাদা আমি FDI কিমান খুলিব পাৰিম আমাৰ ইকনমিটো আমি FDIৰ কাৰণে কিমান খুলিব পাৰিম কিমান অপেন কৰিব পাৰিম কিমান অপেন কৰিম আমি ৰিটেইলত ঠিক আছে আমাক গভৰ্ণমেণ্টে অলৰেডি এছুৰেঞ্চ দিছে যে আমি মাল্টি ব্ৰেণ্ডত নাযাওঁ আমি ছিংগল ব্ৰেণ্ডত আমি খালি FDI অপেন কৰিম কিন্তু FDIৰ পৰা আপুনি বহুত বেছি আশা কৰিব নোৱাৰে হয় সেইবাৰৰ আপুনি যদি ৰেভিনিউ ৰিচিপ্ট আপুনি চাই তাত around 5 lakh crore rupeesৰ ডেফিচিট আছে আপোনাৰ ৰেভিনিউ ৰিচিপ্ট আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰৰ মাজত ৰেভিনিউ ৰিচিপ্ট আছে 19 লাখ crore ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে প্ৰপ'জড 24 লাখ crore সেই ডেফিচিটটো সিহঁতি মিট আপ কৰিব বিচাৰিছে লোনৰ পৰা ফ্ৰম কেপিটেল ৰিচিপ্ট হৈ গ'ল মানে লোন আমাৰ ফাইনেন্স মিনিষ্টাৰে আগতে কৈ দিছিলে যে ইণ্ডিয়া ইজ দ্য লোৱেষ্ট এক্সটাৰ্নেল ডেট economy in the world 5% below 5% so her intention is very clear etia government external debt lobole bisari ase so how far it is feasible I don't know but yes there are many more questions to answer ঠিক আছে ধন্যবাদ আহিম আপোনাৰ ওচৰলৈকে ডক্টৰ দয়ানন্দ পাঠক ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে শিক্ষাৰ প্ৰসংগটো আছে আপুনি কি ধৰণে বিশ্লেষণ কৰিছে বাজেটখনৰ বিশ্লেষণটো এনেকুৱা হৈছে যে বাজেটখন যেতিয়া উপস্থাপন হয় তেতিয়া মই ভাবোঁ জাতীয় স্বাৰ্থৰ কথাটো কৈ পেলাই দলীয় স্বাৰ্থৰ কথাটো কিন্তু সদায় আগত ৰখা হয় এই কথাটো কিন্তু আমি দেখিছোঁ আৰু তাত পলিটিকেল আণ্ডাৰকাৰেণ্ট এটা থাকে যে পলিটিকেলি হয়তো ধৰক আপোনাৰ কিছুমান মানুহক পেঞ্চন দিয়াৰ ব্যৱস্থাটো কৰিছে যে যিখিনি আপোনাৰ ভেৰি পুৱাৰ শ্বপকিপাৰ্ছ তেখেতসকলক পেঞ্চন দিয়াৰ কথাটো কৈছে আৰু অন্যান্য কথাবিলাক কৈছে কিন্তু মোৰ কথাটো হৈছে এইটো যে ধৰক নৰেন্দ্ৰ মোদী চৰকাৰৰ 5টা বছৰ হৈ গ'ল 5টা বছৰত 5খন তেওঁলোকে ইতিমধ্যে আপোনাৰ বাজেট উপস্থাপন কৰিছে কিন্তু মোৰ কথা হৈছে এইটো যে 5খন বাজেট উপস্থাপন কৰাৰ পাছত দে অট টু হেভ লাৰ্ণ ছামথিং যে আমি এইখিনি ক্ষেত্ৰত আমি যদিও প্ৰতিশ্ৰুতি দিছিলোঁ আমি কামটো কৰিব পৰা নাই মই এইটো কথা নকওঁ যে এখন মই বাজেট উপস্থাপন কৰিলে যে তাত একেবাৰে 100% 24 কাৰাট তাত প্ৰিয়ৰিটি থাকিব এই কথাটো মই নকওঁ কাৰণ কি বাজেটৰ মাজতে এটা ট্ৰায়েল এণ্ড এৰৰ বস্তু এটা থাকে হয় যে আমি ট্ৰায়েল কৰিলোঁ ক'ৰবাত এৰৰ হ'ল কিন্তু মানি ল'ব লাগিব কিন্তু নেক্সট টাইমত সেই এৰৰটো যাতে
যে এডুকেট ষ্টেপ শুড বি টেকেন টু ক্লিয়াৰ দ'জ এৰাৰ্ছ নহয় কথাটো ঠিক তেনেধৰণৰ প্ৰচেষ্টা এটা কিন্তু ইয়াত দেখা যোৱা নাই আৰু এটা কথা আমি দেখিছোঁ যে বহুতবিলাক ইছ্যু কথা তেওঁলোকে কৈছে সেই ইছ্যুবিলাক আচলতে তেওঁলোকে এড্ৰেছ কৰিব লাগে প্ৰথমতে they ought to have addressed যে এইখিনি হৈছে আৰু এইখিনিৰ কাৰণে উই হেভ টেকেন দিছ কাইণ্ড অফ মেজাৰ্ছ এই কথাবিলাক কিন্তু তাত সঠিকভাৱে তাত কিন্তু আলোচিত হোৱা নাই ইয়াত কেৱল এখন তালিকা দি গৈছে যে আমি এইখিনি কৰিম এই কথাটো কিন্তু স্পেচিফিকেলি ক'ব নোৱাৰোঁ কি মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ব্যাপক সংস্কাৰৰ কথা কৈছে সংস্কাৰ কৰিব গৱেষণামূলক শিক্ষাৰ ওপৰত গুৰুত্ব দিম বুলি কৈছে তেওঁলোকে হয়তো সেইটো কথা আলোচনা কৰিছে কিন্তু ইয়াতে ধৰক নেশ্যনেল এডুকেশ্যন পলিচিৰ কথাটো কৈছে কিন্তু নেশ্যনেল এডুকেশ্যন পলিচিটো মোক সোধা হৈছে নেশ্যনেল পলিচিটো হৈছে কি যে আমি এটা কথা জানো যে ইণ্ডিয়া ইজ এ প্লুৰেলিষ্টিক ষ্টেট আৰু তাত আমাৰ সংবিধানত কিছুমান আণ্ডাৰলাইন কথা আছে যে এইখন এখন আপোনাৰ ধৰ্মনিৰপেক্ষ দেশ আৰু প্লুৰেলিজিম আৰু ধৰ্মনিৰপেক্ষতা কিন্তু এটা কৰ্ণৰে কিন্তু ইপিঠি সিপিঠি য'ত প্লুৰেলিজিম আমি স্বীকাৰ কৰোঁ তাত কিন্তু আমাৰ ধৰ্মনিৰপেক্ষতা স্বীকাৰ আপুনি অনিবাৰ্যভাৱে কৰিব লাগিব কিন্তু সেই পইণ্টটো আমিতো এডুকেশ্যন পলিচিত এবাৰভাৱে ব্যৱহাৰ কৰোঁতে সেই শব্দকেইটা এইটো কাৰণে আমাৰ এটা ডাউট জেনেৰেশ্যন এটা হৈছে আমাৰ মনতো যে তেওঁলোকে অন্ততঃ সেই বিষয়কেইটা যে আমাৰ যিটো নতুন জেনেৰেশ্যন আহি আছে তেওঁলোকে সেই প্লুৰেলিষ্টিক ছ'চাইটি এখন কেনেকুৱা হ'ব সেই ধাৰণাটো কেনেকৈ আমি আগবঢ়াই লৈ যাম সেই কথাটো কেনেকৈ সঠিকভাৱে এড্ৰেছ কৰাটো দেখা নগ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম পুনৰ ডক্টৰ জয়দীপ বৰুৱাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এতিয়া যদি স্পেচিফিকেলি কিছু প্ৰসংগ আমি উত্থাপন কৰোঁ কাৰণ বাজেটখনৰ লগে লগে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন থাকে প্ৰথম প্ৰশ্নটোৱে হ'ল যে বস্তুৰ দামৰ লগত জড়িত হৈ পৰে সাধাৰণ যিখিনি আমাৰ ৰাইজ আছে বা ভোটাৰ আছে আচলতে কি পাব কি নাপাব সেই ধৰণৰ প্ৰসংগ কিছুমান আছে কিন্তু লগতে দীৰ্ঘমেদী আঁচনিৰ কথাও আছে কিন্তু নিবনুৱা সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছে আমি যদি অসমৰ প্ৰেক্ষাপটত চাওঁ বা দেশৰ প্ৰেক্ষাপটত চাওঁ নিবনুৱা সমস্যা ডাঙৰ সমস্যা এইবাৰ নিৰ্বাচনৰ সময়ত অৱশ্যে সেই ইছ্যুটোৱে সাংঘাতিক ধৰণে গা নকৰিলে বিভিন্ন প্ৰসংগ জড়িত হৈ আছিল নিৰ্বাচনী কাৰক জড়িত হৈ আছিল কিন্তু নিবনুৱা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আজিৰ বাজেটখনত আপুনি একো দেখা পোৱা নাই নে কিবা দেখা পালে অন্তত ষ্টাৰ্টআপৰ কথাও কৈছে বিভিন্ন প্ৰসংগ কৈছে তেওঁলোকে কৰ্মোদ্যমী আঁচনিৰ কথা কৈছে সেই আঁচনিসমূহ আচলতে কি কৰিব আঁচনিসমূহে মই আঁচনিসমূহৰ মানে বিৰোধিতা কৰিব লগা একো নাই এখন চৰকাৰে তেওঁলোকৰ যিখিনি বিচাৰ বিবেচনা সেই তাৰ অনুসৰি তেওঁলোকে বিভিন্ন আঁচনি ল'ব পাৰে কিন্তু বাজেট এখনৰ পৰা আপুনি ধৰি লওক বাজেট এখনটো আৰু ধৰি লওক আপোনাৰ আঁচনিৰ লিষ্ট নহয় বাজেট এখনত আমি এটা ৰাস্তা সন্ধান কৰোঁ যে এটা যদি সমস্যা থাকে সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় আমাৰ মোটামুটিকৈ আমাৰ কি ধৰণৰে আমি আগবাঢ়িম মানে নিৰ্বাচনী ইস্তাহাৰ আৰু বাজেট একেধৰণৰ নহয় মানে ঘটনাটো কিন্তু ঘটনাটো হ'ল কি যে আমি যদি সেইমতে চাওঁ তেতিয়া দেখিম যে প্ৰথম কথা হ'ল কি যে নিবনুৱা সমস্যাটো যে আছে সেই কথাটো বাজেটখনত উল্লেখেই কৰা নাই প্ৰথম কথা যে আমাৰ এটা ভয়ানক নিবনুৱা সমস্যা হৈছে যেতিয়াৰ পৰা আমি নিবনুৱা কিমান জুখিবলৈ উলিয়াইছোঁ 45 বছৰ 70 আগতো হয়তো আছিলে কিন্তু আমি 70 আগত কোনো ডাটাই নাছিলে যেতিয়াৰ পৰা আমাৰ নিবনুৱাৰ ডাটা আহিছে তেতিয়াৰ পৰা এতিয়ালৈকে সৰ্বাধিক নিবনুৱা সমস্যা থকা বুলি যিটো গভৰ্ণমেণ্টে নহয় বুলি কৈছিলে এতিয়া গভৰ্ণমেণ্টে নিজৰ ৰিপৰ্টতে আকৌ সেইটো স্বীকাৰ কৰি লৈছে কিন্তু সেই কথাটো বাজেটত উল্লেখে কৰা নাই গতিকে আপুনি যিহেতু সমস্যাটো একনলেজে কৰা নাই গতিকে আপুনি পোনপটীয়াকৈ তাৰ সমাধানৰ পথটা নাপায় কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছে যে মোৰ এটা ধাৰণা যে আমাৰ এখন বাজেটত এনেকুৱা এটা ভাৱ সৃষ্টি কৰা হৈছে যে অৰ্থনীতি মন্থৰ হোৱা বা নিবনুৱা সমস্যা হোৱাৰ মূল কাৰণ হ'ল বিনিয়োগৰ অভাৱ গতিকে আপুনি যদি বিনিয়োগ বঢ়ায় ইনভেষ্টমেণ্ট যদি ক্ৰিয়েট কৰিব পাৰে তেতিয়াহ'লে আচলতে আওপকীয়াকৈ আপুনি এক অৰ্থনৈতিক বিকাশ ঘটিব আৰু সেই বিকাশৰ ফলত নিবনুৱা সমস্যাটো তেওঁলোকে বিনিয়োগৰ কথাটো কৈছে সেইটোত কিছু অসুবিধা আছে সেইটোৰ অসুবিধাটো এনেকুৱা যে বিনিয়োগে আচলতে নিয়োগ সৃষ্টি কৰে নে নকৰে সেই সম্পৰ্কে এটা দীঘলীয়া বিতৰ্ক আছে মই সেইবিলাকলৈ আমি নাযাওঁ কিন্তু মূল কথাটো এনেকুৱা যে সেই বিনিয়োগৰ উৎস কি হ'ব আৰু সেই বিনিয়োগৰ স্বৰূপ কি হ'ব এই দুটাৰ পৰাহে আচলতে আপুনি সেই বিনিয়োগে অৰ্থনৈতিক সমস্যা সমাধান কৰিব পাৰে নে নোৱাৰে সেইটো আপুনি বিচাৰ কৰিব পাৰিব আমি আজি ইয়াত যিটো দেখা পোৱা গ'ল ইয়াৰ উৎসটো কি আমাৰ যিটো বিনিয়োগৰ যিটো আপুনি ইতিমধ্যে আমাৰ চাৰ্টাৰ্ড একাউণ্ট ডাঙৰীয়াই কৈ গৈছে যে বিনিয়োগৰ উৎসটো তেওঁলোকে কৈছে যে আমাৰ ইয়াতে মিডিয়াম আৰু স্মল স্কেল এণ্টাৰপ্ৰাইজেছত তেওঁলোকে গুৰুত্ব দিছে ইভেন
ট্ৰেজাৰীত মানুহক শিথিল কৰি বিনিয়োগৰ ক্ষেত্ৰখনৰ নিয়ম নীতি শিথিল কৰি ট্ৰেজাৰীত যাতে সাধাৰণ মানুহে ইনভেষ্ট কৰিব পাৰে গভৰ্ণমেণ্ট বণ্ড কিনিব পাৰে সেইবিলাক কথা কৈছে কৈ লৈ পেলাই তেওঁলোকে মূল কথাটো ক'লে কি যে আচলতে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টটোৱে FDIৰ ওপৰতে মূল কথা সেইটো ডাইৰেক্ট ইনভেষ্টমেণ্ট পৰ্টফলিঅ' ইনভেষ্টমেণ্ট ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট তিনিওটা ক্ষেত্ৰতে আমি দেখিছোঁ যে তেওঁলোকৰ মূল উৎসটো তেওঁলোকে ধৰি লৈছে যে বিনিয়োগ হ'বলৈ হ'লে তাৰে যদি 100% বিনিয়োগ হয় তাৰে 80% হয়তো এই বৈদেশিক উৎসৰ পৰা বিনিয়োগ আহিব প্ৰথমবাৰ যেতিয়া চৰকাৰ গঠন কৰিছিল তেতিয়াও কৈছিলে FDI কথা কিন্তু সিমান দূৰ পালে জানো ইনভেষ্টমেণ্ট বিনিয়োগ না সেইটো তেওঁলোকৰ সেইটো নহয় সেইটো তাৰ বিভিন্ন কাৰণ আছে যে মানে মই বৈদেশিক বিনিয়োগকাৰী এজনে ভাৰতলৈ বিনিয়োগ কৰিবলৈ কিয় আহিব তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰিৱেশ ৰচনা কৰিব লাগিব তাৰে উৎস হিচাপে মই ভাবোঁ যে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাটো গুৰুত্ব দিছে তেওঁলোকে কৈছে যে গ্ৰিড ছিষ্টেমত আমাৰ নেশ্যনেল হাইৱে হ'ব গ্ৰিড ছিষ্টেমত ৰেলৱেজৰ কথা কৈছে গ্ৰিড ছিষ্টেমত পাৱাৰৰ কথা কৈছে গ্ৰিড ছিষ্টেমত তেওঁলোকে আনকি ইণ্টাৰনেটৰ পৰ্যন্ত কথা কৈছে গতিকে তেওঁলোকে হয়তো ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ক্ৰিয়েট কৰিব বিচাৰিছে যাতে বিনিয়োগ আহিব বুলি ভাবিছে কিন্তু মোৰ ধাৰণা যে বৈদেশিক উৎসৰ পৰা যদি সৰহসংখ্যক বিনিয়োগ আহে তেতিয়াহ'লে সেই বিনিয়োগৰ সদায় উদ্দেশ্য হয় যে কেনেকৈ কিমান পৰিমাণে লাভ আমি আহৰণ কৰিব পাৰোঁ কিমান পৰিমাণে মুনাফা আমি আহৰণ কৰিব পাৰোঁ তাৰ উদ্দেশ্য কেতিয়াও নিয়োগ সৃষ্টি নহয় গতিকে এই যিটো ৰাস্তা লোৱা হৈছে নিয়োগৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে সেইটো এটা খুব এটা ফলপ্ৰসূ ৰাস্তা হ'ব নোৱাৰে দ্বিতীয় কথাটো হ'ল কি যে এই নিয়োগৰ সমস্যাটোৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কথাটো কৃষিখণ্ডৰ সমস্যাটো যে কৃষিখণ্ডক যেতিয়ালৈকে আপুনি পুনৰ নিৰ্মাণ কৰিব নোৱাৰিব কৃষিখণ্ডত যিখিনি মানুহ থাকে তেওঁলোকক যেতিয়ালৈকে ৰিমিউনাৰেটিভ আয়ৰ দিব নোৱাৰিব তেতিয়ালৈকে আচলতে নিবনুৱা সমস্যা এটা বৃহৎ পৰিমাণৰ সমস্যা সেইটো আচলতে আপোনাৰ থাকি যাব তেওঁলোকে আওপকীয়াকৈ সদায় ফাৰ্মাৰ্ছ ডাবলিং দ্য ফাৰ্মাৰ্ছ ইনকাম কৃষকৰ আয় দুগুণৰ কথা কৈ আছে কিন্তু এই বাজেটখনত সেইটো কনস্পিকুৱাছলি কেনেকেনো আচলতে কৃষকৰ আয় দুগুণ হ'ব আনকি কৃষকৰ আয় এতিয়ানো কিমান সেই কথা সম্পৰ্কেও আমি আচলতে নাজানো গতিকে মই ভাবোঁ যে এইকেইটা বিষয়ত আমাৰ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে শান্তনু বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰে কৃষকৰ কথাটো যিহেতু উত্থাপিত হৈছে তেওঁলোকে কৈ আছে বিভিন্ন কথা কৈছে নিৰ্বাচনৰ সময়ত সেই ঘোষণাটো কৰিছিল যে কৃষকৰ একাউণ্টে পইচা দিয়া যিটো ছিষ্টেম আছিল ব্যৱস্থা আছিল সেইটো অব্যাহত ৰাখিছে ইণ্টাৰিম বাজেটতো সেই কথাটো কৈ দিলে গতিকে দুটা প্ৰসংগ আছে একটো হ'ল যে যিটো আমাৰ আয় সেই আয়ৰ পৰাই সেই অংশটো গুচি যাব বৃহৎ পৰিমাণত ধন গৈ আছে কিন্তু কৃষকক কি ধৰণে উপকৃত কৰে সেই ধৰণৰ বিষয়সমূহে বাস্তৱসন্মত ব্যৱস্থা আচলতে কি হ'ব লাগিছিল কথাটো এনেকুৱা যে ইতিমধ্যে জয়দীপে গোটেই বিষয়টো অলপ ফঁহিয়াই দেখুৱাইছে মই এটা দুটা কথা ক'ব খোজোঁ প্ৰথম কথাটো হ'ল যে কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে আমি চাব লাগিব যে কি ধৰণৰ ব্যৱস্থা লৈছে যাৰ দ্বাৰা কৃষকৰ আয় দুগুণ হ'ব পাৰে এতিয়া আমি বহুদিনৰ পৰা এইটো কথা শুনি আছোঁ যে চৰকাৰে কৃষকৰ আয় 2022ৰ ভিতৰত দুগুণ কৰাৰ কাৰণে চেষ্টা কৰিব বা চেষ্টা কৰিব সেইটো এটা লক্ষ্য কিন্তু লক্ষ্যত উপনীত হোৱাৰ ৰাস্তাটো কি এতিয়া তেওঁলোকে এল'কেশ্যনটো বঢ়াই দিছে ধৰক বঢ়াইছে যোৱা বছৰতকৈ গতিকে এল'কেশ্যনটো বঢ়ালেই সেই এল'কেটেড ধনবিলাক সেই ধাৰ্য কৰা ধনবিলাক কেনেকৈ কোন ৰাস্তাৰে খৰচ কৰিব সেইটোহে আটাইতকৈ ডাঙৰ কথা কিন্তু আজিলৈকে সেই কথাটো আমি সেইটোৰ কোনো বাজেটত পোৱা নাই দ্বিতীয় মই যিটো কথা আপোনালোকক ক'ব খুজিছোঁ যে মই ভাবোঁ যে এই বাজেটখনৰ যোৱা সময়ছোৱাত ভাৰতবৰ্ষৰ যিখন বাজেট দাখিল কৰি আছে সেইখন বাজেটৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে এটা চাইজেই সকলোকে পিন্ধোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে এতিয়া আপুনি এটা কথা চাব যে ভাৰতবৰ্ষ এখন এই ছাৰে যিটো কথা ক'লে প্লুৰেলিষ্টিক ইয়াৰ সমস্যা বিভিন্ন ৰাজ্যত বেলেগ বেলেগ ধৰণৰ অসমৰ কৃষকৰ যিটো সমস্যা সেই সমস্যাটো আপোনাৰ উত্তৰ প্ৰদেশ বিহাৰ পাঞ্জাৱৰ কৃষকৰ সমস্যা নহ'বও পাৰে বা নহয় গতিকে এই যে প্ৰত্যেকটো অঞ্চল ভেদে যি বিভিন্নতা অৰ্থনৈতিক সমস্যাৰ বিভিন্নতা তাক মোকাবিলা কৰাৰ কাৰণে তেওঁলোকে এতিয়া ধৰক কিছুমান মেজাৰ্ছ লৈছে যিবিলাক মেজাৰ্ছ অসমৰ মানুহৰ অসমৰ কৃষকৰ কাৰণে সেইখিনি উপযোগী নহ'বও পাৰে এই যিটো পন্থা তেওঁলোকে লৈছে আৰু মানে আপুনি এটা কথা চাব যে এই যে তেওঁলোকৰ সকলোতে এক দেশ এক নীতি এই ধৰণৰ কথা কৈ থাকে এইটো অত্যন্ত বিপদজনক নীতি আৰু ফলত আপোনাৰ ঘটনাটো হৈছে কি যে আপোনাৰ এই ডাইভাৰ্চিটিবিলাকক ইছ্যুজবিলাকৰ ডাইভাৰ্চিটিজবিলাকক বৈচিত্ৰতাবিলাকক মোকাবিলা কৰাৰ কাৰণে তেওঁলোকৰ চেষ্টা নোহোৱা হৈছে কাম নোহোৱা হৈছে নহয় সেইটোৱে তেওঁলোকে যোৱা সময়ছোৱাত কৰি আছে গতিকে মই ভাবোঁ যে সেইটো এতিয়া আপুনি চাব যে ৰাজ্যবিলাক জয়দীপে ভালকৈ ক'ব পাৰিব যে ইমপ্লিমেণ্টিং এজেঞ্চিজ হৈ গৈছে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিছুমান স্কিম আনি দিছে সেইবিলাক ইমপ্লিমেণ্ট কৰি থকাৰ বাবে নিজাকৈ ৰেভিনিউ জেনেৰেশ্যন কৰা নিজাকৈ স্কিম লোৱা নিজাকৈ নিজৰ ৰাজ্যৰ প্ৰয়োজনত অৰ্থনৈতিক এটা নীতি লোৱা এইবিলাক নোহোৱা হৈ গৈছে গতিকে সেইটো হৈছে মই ভাবোঁ যে এই বাজেটেৰী গোটেই প্ৰক্ৰিয়াটোৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা যোৱা সময়ছোৱাত আমি দেখা সেইটো আমি দেখা পাইছোঁ এইবাৰ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে যেনেকৈ মুদ্ৰাৰ কথাটো কৈছে
20 টকীয়া মুদ্ৰা হ'ব সেই ধৰণৰ মুদ্ৰাৰ কিছু সংস্কাৰৰ কথাও কৈছে আপুনি কি অনুভৱ কৰে মুদ্ৰাৰ সংস্কাৰে কি ধৰণে প্ৰভাৱ পেলাব পাৰে সামগ্ৰিক বেংকিং ব্যৱস্থাটো এটা ভয়ংকৰ সংকটত থকা বুলি সময়ে সময়ে চৰ্চাটো আছে প্ৰসংগটো ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে তাৰ প্ৰতিবাদ কৰা বিভিন্ন সময়ত আমি দেখা পাইছোঁ গতিকে এই মুদ্ৰাৰ ৰিফৰ্মটোৱে কি সূচাইছে বুলি ভাবে বেংকিং ৰিফৰ্মছৰ কথা মই আপোনাক কৈ দিওঁ আমাৰ বেংকিং ছেক্টৰত এতিয়া আজিৰ ডেটত আছে 10 লাখ crore rupees NPA কথা চলি আছে গভৰ্ণমেণ্টে কৈছে যে যোৱা বছৰৰ পৰা এতিয়ালৈকে 1 লাখ কোটি টকা আমি ৰিকভাৰী কৰিলোঁ হেৰি বেংক্ৰাপচি কোড আহিছে নহ'লে আৰু বেংকবিলাক ৰিকভাৰী কৰি আছে এইবিলাক লৈ 1 লাখ কোটি টকা হৈ গৈছে পলায়নটো কৰি আছে বেচেল 3 নৰ্মছৰ মতে 84,000 ৰিকেপিটেলাইজেশ্যন হ'ব লাগিছিলে 70,000 crore rupees গভৰ্ণমেণ্টে অলৰেডি এনাউন্স কৰি দিছে কিন্তু এতিয়া প্ৰব্লেমটো সেইটো আছে যে খালি NPA ৰেজলিউশ্যন কৰিলে নহ'ব টোটেল ফাণ্ড টু লোন ৰেচিঅ' আমাক চাব লাগিব সেইকাৰণে নতুন ক্ৰেডিট ফেচিলিটিজ বেংকক ডিছবাৰ্চমেণ্ট কৰিব লাগিব নতুন ক্ৰেডিট ইনক্ৰিজ হোৱা নাই দেশত আজি বেংকবিলাকে নতুন লোন দিয়াত অলপ ভয় খাই আছে কাৰণ সিহঁতৰ মনত সেইটো আহি যায় যে আজি মই যদি লোন কৰি দিওঁ কালি সেইটো NPA হৈ যায় মোৰ চাকৰিটো যাব মই লোন নিদিলেও দৰমহা পাম আৰু লোন দিলেও দৰমহা পাম সেইটো বাস্তৱ সেইটো প্ৰেক্টিকেল ইয়েছ সেইটো প্ৰেক্টিকেল এনাউন্সমেণ্টত বেলেগ হয় এনাউন্সমেণ্ট এতিয়া মুদ্ৰা স্কিম দি দিয়ে কোলেটাৰেল ফ্ৰী লোন 2 crores আই এম এ চাৰ্টাৰ্ড একাউণ্টেণ্ট মই যেতিয়া বেংকত যাওঁ মই আপোনাৰ প্ৰেক্টিকেলি কৈ দিওঁ যেতিয়া মই মুদ্ৰা যোজনাৰ কথা পাতোঁ বেংক মেনেজাৰে মানা কৰি দিয়ে যে ছাৰ সেইটো পেপাৰত আছে আমি সেইটো ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ এই ভয়ংকৰ কথা এটা আপুনি কৈছে যেটো মুদ্ৰাৰণক লৈ এই ধৰণৰ ব্যাপক প্ৰচাৰ চলিছে আজিৰ বাজেটত মহিলাসকলৰ কথাটো উল্লেখ কৰিছে মানে বেংকে ফাইনেন্সিয়েলি ফিট পাৰ্চন চাই কিন্তু যদি নতুন ব্যৱসায় আছে সি ফাইনেন্সিয়েলি ফিট হ'ব নহ'বও পাৰে কিন্তু মুদ্ৰাৰ পৰা কিছুমান লোকটো লাভান্বিত হৈছে ডেফিনেটলি হৈছে কিন্তু বহুতে হৈছে নাই ৰুৰেল ইণ্ডিয়া বা আপোনাৰ ভিলেজেছত হৈছে বহুতখিনি কিন্তু যি পৰিমাণত হ'ব লাগে সেইটো হোৱা নাই যদি বেংকিংৰ সংস্কাৰৰ যথেষ্ট আৰু দৰকাৰ আছে ডেফিনেটলি ইয়াত ষ্ট্ৰেছ দিয়াৰ দৰকাৰী আছে অলপ ঠিক আছে পাঠক ছাৰ কি ধৰণে লৈছে আপুনি কথা বেংকিঙৰ কথাটো এনেকুৱা হৈছে যে তেওঁলোকে বেংকৰ যিবিলাক ধৰক কৰ্তৃপক্ষৰ লগত আমাৰ কেতিয়াবা ইণ্টাৰেকশ্যন হয় বিভিন্ন কাৰণত তেওঁলোকে এটা কৈছে কি যে বেংকবিলাক এটা এমালগামেশ্যন কৰাৰ এটা তেওঁলোকে কিন্তু চৰকাৰে এটা পলিচি এটা লৈছে এতিয়া ধৰক ডেনা বেংক তাৰপিছত আপোনাৰ বেংক অফ বৰোদা তাৰপিছত ধৰক ঠিক তেনেকৈ এই বেংকবিলাক তেওঁলোকে আপোনাৰ ধৰক আপোনাৰ এমালগামেট বা মাৰ্জাৰ কৰাৰ এটা পলিচি লৈছে যে আমি সুধিলোঁ যে হোৱাট ইজ দ্য ৰিজন তেওঁ কৈছে নহয় টু ৰিডিউচ দ্য এডমিনিষ্ট্ৰেটিভ কষ্ট যে যিটো আপোনাৰ এখন বেংক এটা চলাবলৈ তাৰ যিটো এডমিনিষ্ট্ৰেটিভ কষ্ট সেইটো ৰিডিউচ কৰা সেই কষ্টটো ৰিডিউচ কৰাৰ কাৰণে আমি এই কামটো কৰি আছোঁ আৰু তাত যিটো নন পাৰফৰ্মিং এছেটছৰ কথাটো কৈছে বাৰে বাৰে নন পাৰফৰ্মিং এছেটছৰ কাৰণেতো কমন পিপুল খুব এটা যে তাত খুব এটা ইনভলভ এইটো নহয় নন পাৰফৰ্মিং এছেটছটো যিবিলাক মানুহ আছে তেওঁলোকে বিদেশতে আছে আপোনাৰ সেইটোৱে ডাঙৰ সমস্যা হৈছে এইটো এটা ডাঙৰ সমস্যা সাধাৰণ শ্ৰেণীৰ লোক গ'লে তাত লোনটো দিবলৈ মেনেজাৰে হয়তো শংকাবোধ কৰে বহুত শংকাবোধ কৰে বৃহৎ পৰিমাণত ধন লৈ বিদেশত আৰামছে আছে MSME NPA around 20 to 30% সৰু বেপাৰী NPA বেছি নহয় সৰু বেপাৰী বেছি নহয় সৰু বেপাৰী বেছি নহয় আৰু যিবিলাকে আপোনাৰ চোৱা যিবিলাকে হয়তো তেওঁলোকে পে'মেণ্ট কৰিব পৰা নাই তেওঁলোকে ছুইচাইডেই কৰিছে বেছিভাগ আপুনি চাওক তেওঁলোকৰ মেণ্টেল পজিশ্যনটো চাওক দে আৰ ভেৰি অনেষ্ট এণ্ড চিম্পল তেওঁলোকে যিটো পাৰা নাই তেওঁলোকে যে দেট ইজ মানে তেওঁলোকৰ কোনো এভিনিউজ নাই তেওঁলোকৰ কোনো ধৰক এগ্ৰিকালচাৰেল যিটো আপোনাৰ ধৰক যিটো তেওঁলোকে লাভ ডাবল ইনকাম ট্ৰিপল ইনকামৰ কথা কৈছে কিন্তু তেওঁলোকৰ কাৰণে ছাৰ্ভাইভেলেই নাই এতিয়া এনেকুৱা এটা অৱস্থা এটা হৈছে যাৰ কাৰণে দে হেভ ন আদাৰ অপশ্যন বাট টু কমিট ছুইচাইড ঠিক এনেকুৱা ধৰণৰ কথাবিলাক আনকি মহাৰাষ্ট্ৰৰ নিচিনা এখন ষ্টেটত আমি পাইছোঁ যে প্ৰায় কিমান হাজাৰ তাত মানে ফাৰ্মাৰ্ছবিলাকে তাত ছুইচাইড কৰিছে আৰু ধৰক আপোনাৰ এইখন বাজেটত আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে তাতে গংগা নদীৰ কথা কিন্তু বহুত কৈছে ইয়াতে গংগাক আপোনাৰ ডাঙৰকৈ কিবা কিবি কৰিব কিন্তু হঠাৎ ব্ৰহ্মপুত্ৰৰ কথা ঠিক তেনেধৰণৰ কিছুমান কথা আছে আৰু নৰ্থ ইষ্টক লৈ পেলাই কিন্তু ইয়াত কোনো এটা পইণ্ট নৰ্থ ইষ্টক লৈ পেলাই কিন্তু কথাটো এনেকুৱা নৰ্থ ইষ্টৰ কাৰণে তেওঁলোকে ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ নীতিটোৱে হ'ল যে এক নীতি এক গতিকে আঞ্চলিক যিটো আমি আগতে দেখা পাইছিলোঁ যে আমাৰ কাৰণে কি আছে আমি সেইটোৰ পৰা এতিয়া আঁতৰি আহিছোঁ কিন্তু তাৰ আগতে মই দুটামান কথা ক'ব খোজোঁ যে এক নম্বৰ কথাটো হ'ল কি যে আপুনি এইখন বাজেটৰ ইণ্টেনশ্যনটো এটা খুব ইম্পৰ্টেণ্ট কথা যে আচলতে উদ্দেশ্যটো কি উদ্দেশ্যটো হ'ল কি যে আপোনাৰ ধৰি লওক বিনিয়োগৰ যিটো কথা ক'লে এটাতো বৈদেশিক বিনিয়োগৰ কাৰণে আপোনাৰ মুকলি কৰি দিয়াৰ যিটো শিথিল কৰি দিয়াৰ যিটো কথা আহিলে দ্বিতীয় এটা সাংঘাতিক টেণ্ডেঞ্চি আপুনি চাব সেইটো হ'ল কি যে এটা ব্যক্তিগতকৰণৰ এটা সকলো ক্ষেত্ৰতে তেওঁলোকে কৈছে ইভেন ৰেলৱে ক্ষেত্ৰত তেওঁলোকে কৈছে যে প্ৰায় 50 লাখ
কোটি টকাৰ দৰকাৰ আমাৰ গোটেই ৰেলৱে ছেক্টৰটো, কাৰণ আজিকালিতো আৰু ৰেলৱে এক্সট্ৰা বাজেট নাই। গতিকে তেওঁলোকে কৈছে যে ৰেলৱে ছেক্টৰটো মডাৰ্ণাইজ কৰিবৰ কাৰণে, ৰেলৱে ছেক্টৰটো চলাই ৰাখিবৰ কাৰণে অহা 5 বছৰত 5 বছৰ বা 10 বছৰৰ ভিতৰত আমাক ভাৰতত প্ৰায় 50 লাখ কোটি টকা থাকে। আৰু তেওঁলোকে এইটো কথা কৈছে যে ৰেলৱেৰ কাৰণে সেই 50 লাখ কোটি টকাৰ কাৰণেও তেওঁলোকে ব্যক্তিগত খণ্ডক দিয়াৰ কথা এটা কৈছে। গতিকে এইটোত এটা সাংঘাতিক ধৰণৰ কথা মন কৰিব যে যোৱা 5টা বছৰত ব্যক্তিগত খণ্ডৰ কাৰণে যিবিলাক বিমানবন্দৰৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰতিৰক্ষালৈকে যিমানবিলাক মুকলি কৰি দিয়া গ'ল, সেই মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সদায় 1, 2, 3টা কোম্পানীয়ে সদায় এটা বেনিফিট পাই আহিছে। গতিকে আজি যিটো ব্যক্তিগতকৰণৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ অন্তৰালত যে মুষ্টিমেয় কেইটামান বণিক গোষ্ঠীক বেনিফিট দিয়াৰ কাৰণে তেনেকুৱা এটা পদ্ধতি লোৱা নাই, সেই সম্পৰ্কে কোনে আমাক আশ্বস্ত কৰিব? গতিকে ঘটনাটো এনেকুৱা যে আমাৰ যে এই ব্যক্তিগতকৰণৰ যিটো ব্যৱস্থা, সেই ব্যক্তিগতকৰণৰ ব্যৱস্থাত আপুনি পোনপটীয়াকৈ ক্ষুদ্ৰ আৰু মধ্যমীয়া ব্যৱসায়ীসকলক উদ্যোগ দিয়া বুলি আপুনি তেওঁলোকক ইনচেণ্টিভ দিয়া বুলি কৈ থাকিব, কিন্তু মূল যিটো বেনিফিট, সেই বেনিফিট আচলতে মুষ্টিমেয় কেইটামান বণিক গোষ্ঠীয়ে পাব। গতিকে এই ইণ্টেনশ্যনটো এটা খুব ইম্পৰ্টেণ্ট। ৰখাব লাগিব অলপ আপোনাক। এইখিনিতে এক বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম বাজেট সম্পৰ্কীয় বিশেষ আলোচনালৈ। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ বাজেট সম্পৰ্কে, নিৰ্মলা সীতাৰমণৰ বাজেট সম্পৰ্কে। গতিকে এইবাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে ডক্টৰ অখিল ৰঞ্জন দত্ত। আপোনাক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে দৰ্শকক জনাইছোঁ আপুনি থাকিব কিছু সময় পিছত আহি উপস্থিত হ'ব। আজি যিখন বাজেট সম্পৰ্কে আমি কিছু আলোচনা কৰিছোঁ, কিন্তু বাজেটখন প্ৰথম দৃষ্টিতে আপোনাৰ কি ধৰণৰ বিশ্লেষণটো বা প্ৰতিক্ৰিয়াটো কি? প্ৰথম প্ৰতিক্ৰিয়া বাজেটখন, প্ৰথম কথা হ'ল যে এগৰাকী নিৰ্মলা সীতাৰমণ দ্বিতীয়গৰাকী মহিলা যি বিত্ত, এইটো সকলোৱে জনা কথা। গতিকে আমি আশা কৰিছিলোঁ যে এটা ব্যতিক্ৰম হ'ব। অন্ততঃ তেখেতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ যিটো দৈনন্দিন নিৰাপত্তাৰ যিবিলাক প্ৰশ্ন, সেই ক্ষেত্ৰত তেখেতে এটা নতুন ধৰণৰ দৃষ্টিভংগী দাঙি ধৰিব, এই ধৰণৰ কোনো কথা নাই। দুটা গুৰুত্বপূৰ্ণ কথা মই দেখিছোঁ। এটা আমি যিটো কওঁ যে গ্ল'ৰিফিকেশ্যন, একেবাৰে সাংঘাতিক ধৰণৰ গৌৰৱময় এটা পৰিৱেশ যে যোৱা 5 বছৰত দেশৰ চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আনিলে, যিটো ধৰক কংগ্ৰেছৰ নেতৃত্বত 55 বছৰ বা 60 বছৰত কৰিব পৰা নাছিল। এটা হ'ল সেইটো, আৰু সেইটো প্ৰতিপন্ন কৰিবৰ কাৰণে ধৰক ভাৰতবৰ্ষৰ অৰ্থনীতি 2014 চনত কিমান ট্ৰিলিয়ন আছিল, 2019 চনত কিমান ট্ৰিলিয়ন হ'ল, আৰু ভৱিষ্যতে কিমান ট্ৰিলিয়ন হ'ব, এইবিলাক হিচাপ পত্ৰ দিছে। দ্বিতীয় যিটো কথা, আৰু ইকনমিক ছাৰ্ভেটো সেই কথাটো ওলাইছে, তেওঁলোকে বাৰে বাৰে বিনিয়োগৰ কথা কৈছে যে বিনিয়োগ লাগে, গ্ৰোথ লাগে, যে উন্নয়ন হ'ব লাগে। আৰু বিনিয়োগৰ যিটো গোটেই মানে দৃষ্টিভংগী বা যিটো এপ্ৰ'চ, সেইটো হ'ল মানে প্ৰাইভেট ইনভেষ্টমেণ্ট, ব্যক্তিগত খণ্ডৰ বিনিয়োগ। আৰু তাৰ কাৰণে ইকনমিক ছাৰ্ভেত কালি যিবিলাক আলোচনা হৈছে, তাতো সেই কথাটো প্ৰতিফলিত হৈছে। তেখেতলোকে বাৰে বাৰে চীনৰ কথা কৈছে যে চীনে যিটো কৰিছে বা দক্ষিণ এছিয়াৰ দেশবিলাকে যিটো কৰিছে, তেওঁলোক যি ধৰণে আগবাঢ়ি গৈছে, তেওঁলোকৰ যিটো অৰ্থনীতিৰ বিকাশ, সেই ধৰণে তেওঁলোকে কৰিব বিচাৰিছে। কিন্তু চীনৰ লগত যদি আমি তুলনা কৰোঁ, এটা সাংঘাতিক ধৰণৰ ব্যতিক্ৰম আছে। চীনত কিছুমান খণ্ড চৰকাৰে তেওঁলোকৰ নিয়ন্ত্ৰণৰ পৰা যাব দিয়া নাই। তাৰ ভিতৰত অন্যতম হ'ল বেংকিং খণ্ড। আমি মনত ৰখা উচিত যে ভাৰতবৰ্ষৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ এইবাৰ 50 বছৰ, গল্ডেন জুবিলি অফ বেংক নেশ্যনেলাইজেশ্যন 19 জুলাই, বেংক নেশ্যনেলাইজেশ্যনৰ 50 বছৰ হ'ব। এতিয়া দেখা গৈছে, তেখেতে কৈছে যে NPAৰ ক্ষেত্ৰত, নন পাৰফৰ্মিং এছেটছৰ ক্ষেত্ৰত তেখেতলোকে যথেষ্ট সফলতা অৰ্জন কৰিছে। 70,000 crores, 70,000 কোটি টকা বেংকক ৰিকেপিটেলাইজেশ্যন নে কি কয়, সেই তেওঁলোকক দিব বিচাৰিছে যাতে বেংকবিলাকৰ উন্নতি হয়। কিন্তু সামগ্ৰিকভাৱে দৃষ্টিভংগীটো হ'ল বেংকিং খণ্ডৰো ব্যক্তিগতকৰণ। অৰ্থাৎ মোৰ দৃষ্টিত এনেকুৱা যে এইটো এটা কণ্টিনিউটি, এইটো এটা যিটো ধাৰাবাহিকতা, যিটো ডক্টৰ মনমোহন সিঙে আৰম্ভ কৰিছিল 2005 পৰা 2014লৈকে, তেওঁলোকে কিছু পৰিমাণে সেইটো শিথিল কৰিছিল, মানে ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো। 2014 চনৰ পৰা সেইটো আকৌ পুনৰুদ্যমত আৰম্ভ হৈছে আৰু এইটো কৰিছে। আৰু এটা কথা লক্ষ্য কৰিছোঁ, আগতে আপোনাৰ ধৰক যেতিয়া আমি আনকি অৰুণ জেটলীলৈকে যেতিয়া বাজেট ভাষণবিলাক পঢ়োঁ, বাজেট ভাষণবিলাক খুব বেছি টেকনিকেল নকৰে।
এইবাৰ কি দেখা গৈছে যে খুব টেকনিকেল ধৰণৰ, সাধাৰণ মানুহে বুজিব নোৱাৰা ধৰণৰ। আৰু আটাইতকৈ বেছি তেখেতে কৈছে যে ৬৬ পৃষ্ঠাৰ বাজেটত, ৬০ পৃষ্ঠাৰো ওপৰৰ বাজেটত তেখেতে মানে ৰেভিনিউ জেনেৰেট কেনেকৈ কৰিব, এই ধৰণৰ যিবিলাক টেকনিকেলিটিজ সেই কথাবিলাকত প্ৰাধান্য দিছে। এতিয়া ধৰক গ্ৰাম্য ভাৰতৰ কথা কৈছে। আগতে যেতিয়া আপুনি যদি ২০০৫ চনৰ চিদাম্বৰমৰ বাজেট পঢ়ে, যে গ্ৰাম্য ভাৰত বুলি কওঁতে বা গ্ৰাম্যাঞ্চলৰ উন্নতি বুলি কওঁতে তেখেতলোকে কি ধৰণৰ এটা দৃষ্টিভংগী ল'ব এই কথাবিলাক স্পষ্টকৈ কৈছিল। ইয়াত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই। বৰঞ্চ মই ইতিমধ্যে যিটো কথা আছে, এটা হ'ল গ্লৰিফিকেশ্যন, ২ নম্বৰ কথা হ'ল বিকাশৰ ওপৰত সাংঘাতিক প্ৰাধান্য দিছে। কিন্তু বিকাশে আমাক কলৈ লৈ যাব, ডিষ্ট্ৰিবিউশ্যন কি হ'ব, এই কথাটো সেই ছবিখন কিন্তু তাত স্পষ্ট নহয়, বা সেইটো তেওঁলোকৰ লক্ষ্যই নহয়। মই মানে এইখিনিতে হেৰি কৰিব খোজো যে বিকাশে আমাক কলৈ লৈ যাব, এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু আপুনি যদি চায় যে 1991 চনৰ পিছৰ পৰা, মনমোহন সিঙৰ সেই বাজেটৰ পিছৰ পৰা লাহে লাহে বাজেটবিলাক এক ধৰণৰ মানে এটা টিপিকেল ধৰণৰ বাজেট আপোনাৰ দিয়া হৈছে। যেনেকৈ বাজেটবিলাকৰ কথাটো কেনেকুৱা যে আপোনাৰ ফিস্কেল ডেফিচিটৰ কথাটো থাকিলে, তাৰপিছত আপোনাৰ থাকিলে যে আপোনাৰ কৰ্পৰেট টেক্সত কিমান ৰেহাই দিয়া হ'ল, তাৰপিছত আপোনাৰ FDI কিমান আহিব তাৰ এটা হিচাপ, তেনেকুৱা ধৰণৰ এটা মানে একেবাৰে ষ্ট্ৰেইট জেকেট এটা ফৰ্মুলাৰ ভিতৰত কৰি থাকে। আৰু এইটোৰ পৰিণতিটো কেনেকুৱা হ'ল যে এইবাৰ এতিয়া আপুনি বাজেটত যদি চায় যে প্ৰাইভেট ইনভেষ্টমেণ্ট অনাৰ কাৰণে, প্ৰাইভেট ছেক্টৰক সুবিধা দিয়াৰ কাৰণে তেওঁলোকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম কৰিছে, সেইটো হ'ল লেবাৰ ল ৰিফৰ্ম। মই ভাবোঁ যে এইটো এটা অত্যন্ত মানে ভাৰতবৰ্ষৰ মানে মানুহৰ কাৰণে এইটো এটা অত্যন্ত ডেঞ্জাৰাছ, বিশেষকৈ শ্ৰমিকৰ কাৰণে, চাকৰিয়াল মানুহৰ কাৰণে এইটো এটা অত্যন্ত ডেঞ্জাৰাছ কথা হৈছে। যে এইকাৰণে যে তেওঁলোকে এই গোটেই লেবাৰ লবিলাক যে অভাৰ দি ইয়েৰ্ছ আমাৰ ইয়াত এটা বিশেষ পৰিস্থিতিত আৰু এটা মানে শ্ৰমিকৰ এটা আন্দোলনৰ পটভূমিত লেবাৰ লবিলাক আহিছিল এজ এ ৱেলফেয়াৰ মেজাৰ। এতিয়া তেওঁলোকে সেই গোটেই লেবাৰ লবিলাকক 4টা কোডলৈ অনাৰ কাৰণে ব্যৱস্থা কৰিছে। আমাৰ দৃষ্টিত সেইটো দেখাত কিন্তু আপোনাৰ মানুহে ক'ব যে এইটো ঠিকে আছে, কিন্তু ঘটনাটো হ'ল যে তাৰ মূল উদ্দেশ্যটো কি? মূল উদ্দেশ্যটোৱে হ'ল যে কণ্ট্ৰেকচুৱেলাইজেশ্যন, অৰ্থাৎ জব ছিকিউৰিটি যিটো শ্ৰমিকৰ আছিল, চাকৰিয়ালৰ আছিল, সেইটো নোহোৱা কৰি দিয়াৰ কাৰণে তেওঁলোকে বাৰে বাৰে ৰাজস্থানৰ উদাহৰণ দি আছে। ৰাজস্থানত লাহে লাহে সেই ঘটনাবোৰ তেনেকুৱা ধৰণে ঘটিবলৈ হৈছে যে জব ছিকিউৰিটি নোহোৱা হৈছে আৰু আপোনাৰ যে কণ্ট্ৰেকচুৱেলাইজেশ্যন সকলো, আৰু কণ্ট্ৰেকচুৱেলাইজেশ্যনো আনকি আপোনাৰ কণ্ট্ৰেক্টবোৰো 1 বছৰীয়া কণ্ট্ৰেক্ট, 4-5 বছৰৰ কণ্ট্ৰেক্ট নহয়, ৰিনিউ হয়। অৰ্থাৎ এই যে হায়াৰ এণ্ড ফায়াৰ যিটো পলিচিয়ে লাহে লাহে ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছে, সেইটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ শ্ৰমিকৰ কাৰণে, ভাৰতবৰ্ষৰ শ্ৰমিকৰ ভৱিষ্যতৰ কাৰণে সেইটো এটা অত্যন্ত ভয়ংকৰ কথা। মই এটা কথা যদি মোক সুবিধা দিয়ে, মই এটা কথা ক'ব বিচাৰিছোঁ যে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 2005 পৰা 2014 এই পিৰিয়ডটো, এই গোটেই সময়ছোৱা কিন্তু ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কাৰণে কিছু ব্যতিক্ৰম আছিল। এই কাৰণে যে সেইটো সময়ত গণ আন্দোলনবিলাক সাংঘাতিক ধৰণে শক্তিশালী আছিল আৰু গণ আন্দোলনবিলাকক চৰকাৰে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিছিল। আৰু সেইটো সময়ত আমি দেখিছোঁ চৰকাৰক লৈ মেডিয়া সাংঘাতিক ধৰণে ক্ৰিটিকেল আছিল, সাংঘাতিক ধৰণে সমালোচনা কৰিছিল। আপোনাৰ কমনৱেলথ গেমছকে আদি কৰি যেতিয়া 2G স্পেক্ট্ৰাম বা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছিল, তেতিয়া কিন্তু মেডিয়াক চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। তাৰ পৰিপ্ৰেক্ষিতত কিছুমান ঘটনা ঘটিছিল যিটোৱে অৰ্থনীতিৰ কিছু ৰেহৰূপ পৰিৱৰ্তন কৰিছিল, যেনে ফৰেষ্ট ৰাইটছ এক্ট আহিছিল। এইটো বৰ সৰু কথা নাছিল, কিন্তু এটা অৰ্থনৈতিক উদাৰীকৰণ প্ৰক্ৰিয়া চলি আছে, সেইটো সময়ত ফৰেষ্ট ৰাইটছ এক্টৰ কথা কৈছে। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট আহিছে, NRHM আহিছে, এনৰেগা আহিছে। এইবিলাকে কেৱল কিছু মানে বেনিফিচিয়াৰী ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ফৰেষ্ট ৰাইটছ এক্টে কিন্তু এটা ৰাষ্ট্ৰৰ কাৰণেও এটা প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। কিন্তু 2014 পৰা 2019 পটভূমি বেলেগ, যে গণ আন্দোলনবিলাক সিমান শক্তিশালী হৈ উঠিব পৰা নাই, মানে গণমাধ্যমৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ আছে। সেইকাৰণে এতিয়া উজ্জ্বলাকে আদি কৰি বহু কাৰ্যসূচী গ্ৰহণ কৰিছে, সেইবিলাকক মই ইংৰাজীত ক'লে হ'ব ক্ৰনিক ডিপেণ্ডেঞ্চ অন গভৰ্ণমেণ্ট, চৰকাৰৰ ওপৰত আপুনি সম্পূৰ্ণ নিৰ্ভৰশীল হৈ থাকিব লাগিব। কিন্তু গোটেই ব্যৱস্থাটোৰ কিছু গুণগত পৰিৱৰ্তনৰ কোনো ধৰণৰ তাত মানে সুবিধা নাই। হয়, মই এইখিনি একচুৱেলি সেই মানুহখিনি যিখিনি মানুহ আমি হিতাধিকাৰী বুলিও ক'ব, সেই মানুহখিনি কিন্তু উপলব্ধি কৰে যে সেই সামগ্ৰীখিনি তেখেতসকলৰ প্ৰয়োজন। আচলতে বাস্তৱ যদি আমি চাবলৈ যাওঁ, সেই প্ৰসংগবোৰো আমি আলোচনা কৰিম, কিন্তু সময় হ'ল নেক্সট সময় বাণিজ্যিক বিৰতি।
বাজেট 2019 উভতি আহিছোঁ এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই এবাৰ আয়ুষ ছাৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আমি বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে, ইতিমধ্যে আমি সেই সম্পৰ্কে কথা পাতিম। কিন্তু কৰ্পৰেট টেক্স সম্পৰ্কে আপুনি কৈ আছিলে কিছু সময় পূৰ্বে মোক। একচুৱেলি আমি কৰ্পৰেট গোষ্ঠীসমূহক কিদৰে সহায় কৰিলে বা কিদৰে নাই? অলপ আগতে আমি ডিছকাশ্যন কৰি আছিলোঁ যে ইনভেষ্টমেণ্ট আমি কেনেকৈ বঢ়াব পাৰোঁ, চৰকাৰে তাৰ বিষয়ত কি কৰিছে কি কৰা নাই। একচুৱেলি আমাৰ দেশত কি হৈ আছে, কৰ্পৰেট টেক্স ৰেট আছে এৰাউণ্ড 25 to 30%, তাৰ ওপৰত ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যন টেক্স আছে এৰাউণ্ড 19%, তাৰ ওপৰত চাৰ্চাৰ্জ আছে 10%। চব মেল কৰি আপুনি মোটামুটি 50% মান কৰ্পৰেট টেক্স দিব লাগে এজন কৰ্পৰেট অৰ্গেনাইজেশ্যনক, কোম্পানীক। এতিয়া যদি কোনোবাই বাহিৰৰ পৰা ইনভেষ্টমেণ্ট আনে, তাৰ 50 rupees ইয়াতে লাগি যায়, সি বাহিৰত কি লৈ যাব? সেই প্ৰব্লেমটো এড্ৰেছ কৰাৰ কাৰণে মেক্সিমাম এৰাউণ্ড কোম্পানীজ হেভিং টাৰ্ণ অভাৰ এৰাউণ্ড 400 crores সিহঁতক 25%ৰ স্লেবত আনি দিছে। আৰু লাহে লাহে গভৰ্ণমেণ্টৰ কোৱাৰ মতে আমি এক্সামশ্যন কমাই দিম আৰু টেক্স ৰেট কমাই দিম। আমি এক্সামশ্যন নিদিওঁ, আমি আপোনাৰ পৰা টেক্স কম লৈ ল'ম। সেইটো ইনভেষ্টমেণ্টত সহায় কৰিব। ইনভেষ্টমেণ্ট য়েছ ডেফিনেটলি, যদি তাৰ পইচাটো বেছি ৰেচিডুৱেল ইনকামটো বাঢ়ি যায় তাৰ ডেফিনেটলি তাৰ ইনভেষ্টমেণ্টটো বাঢ়িব। গতিকে এইটো এটা যোগাত্মক দিশ বা পজিটিভ বুলিয়ে ভাবে আপুনি? সেইটো ডেফিনেটলি পজিটিভ। আৰু কেইটামান হেৰি পজিটিভ ইয়াত এনাউন্সমেণ্ট যি কৰা গ'ল আমাৰ বাজেটত, MSMEৰ কাৰণে MSMEক ইণ্টাৰেষ্ট ছাবভেনশ্যন দিয়া গ'ল, মানে ইণ্টাৰেষ্টৰ ক্ষেত্ৰত অলপ ৰেহাই দিয়া গ'ল। ছেকেণ্ডলি হেৰি পে'মেণ্ট প্লেটফৰ্ম এটা ক্ৰিয়েট কৰা যাব। মানে MSMEৰ ক্ষেত্ৰত কি হয়, সৰু সৰু সিহঁতৰ বিলবিলাক ফাঁচি থাকে। মানি লওক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টতে হওক, সৰু কণ্ট্ৰেক্টৰ আছে, তাৰ গভৰ্ণমেণ্টত বিল ফাঁচি আছে। এতিয়া প্লেটফৰ্ম এটা কমন ক্ৰিয়েট কৰি দিয়া যাব, তাতে সি আপলোড কৰি দিব তাৰ বিলটো, তাৰে পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাৰ ফ'ল' আপ কৰিব যে সেই বিলটো ক্লিয়াৰ হোৱা নাই কিয়। প্ৰচেছটো ইজি হৈ যাব। ডেফিনেটলি প্ৰচেছটো ইজি হ'ব। দিজ আৰ দ্য ৱেজ ফৰ কেপিটেল ইনভেষ্টমেণ্ট, কেপিটেল ক্ৰিয়েশ্যন অৰ ইনভেষ্টমেণ্ট ক্ৰিয়েশ্যন। চ' সেইটো এটা পজিটিভ চাইন আমি ইয়াত চাব পাৰোঁ। ছেকেণ্ডলি আৰু এটা কথা মানে মোৰ মাথাত ঘূৰি আছিলে, ইলেক্ট্ৰিক ভেহিকেলছৰ কাৰণে ইয়াত ষ্ট্ৰেছ কৰা গৈছে। কিন্তু ইলেক্ট্ৰিক ভেহিকেলছ মই জনামতে হুণ্ডাই, মাৰুতি আৰু ডাঙৰ ডাঙৰ যি কোম্পানী আছে, হুণ্ডাই আৰু মাৰুতিটো ইলেক্ট্ৰিক ভেহিকেলৰ হেৰিয়ে নাই, প্ৰডাক্টেই নাই। চ' সেইটো কেনেকৈ ইমপ্লিমেণ্ট হ'ব? ছেকেণ্ডলি এটা কোম্পানী টয়টাৰ চাগে আছে 32 lakh rupees তাৰ কষ্টিং। ইয়াত আমি যিমান বহি আছোঁ কিমানে এফৰ্ড কৰিব পাৰে মই নাজানো। থাৰ্ডলি 1.5 লাখ টকা ৰেহাই দিয়া গৈছে ইলেক্ট্ৰিক ভেহিকেল কিনিলে। মানে নৰ্মেল কমন পাব্লিকে কিমান 1.5 লাখ টকা ৰেহাই ল'ব পাৰিব, সেইটো কুৱেশ্যনেবল বস্তু। এতিয়া সেইকাৰণে এতিয়া ইনভেষ্টমেণ্ট আমাক যদি ক্ৰিয়েট কৰিব লাগে, আমাক সেই হিচাপত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে। আমাক ছাবচিডি দিব নালাগে, আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। ইলেক্ট্ৰিচিটি লাগিব, ৰাস্তা লাগিব, আপোনাক পানী লাগিব, পিচফুল এটমছফিয়াৰ লাগিব, গভৰ্ণমেণ্ট ছাপৰ্ট লাগিব। সেই আটাইবোৰ থাকিলেহে তেওঁলোকৰ যিটো বাজেট ভাষণ আচলতে সেই বাজেট ভাষণ বাস্তৱত ৰূপায়িত হ'ব। আহিম আপোনাৰ ওচৰলৈকে। ডক্টৰ দয়ানন্দ পাঠক ছাৰ, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। দুটামান ইতিমধ্যে বেনিফিট বা যোগাত্মক দিশৰ কথাও কৈছে। আমি ইতিমধ্যে ঋণাত্মক দিশ কিছু পাতিছোঁ, আৰু পাতিম কি আছে। কিন্তু আপোনাৰ দৃষ্টিত বাজেটখন সম্পূৰ্ণৰূপে ঋণাত্মক নে দুই এটা ভাল দিশো দেখা পাইছে? যোগাত্মকটো ডেফিনেটলি আছে, যোগাত্মক বহুত কথাই আছে। আৰু মই ইতিমধ্যে আগতে কৈছোঁ যে 5টা বছৰ আগতে ধৰক 5খন বাজেট তেওঁলোকে ইতিমধ্যে ৰাষ্ট্ৰৰ সন্মুখত দিছে। আৰু 5বাৰেই নিশ্চয় তেওঁলোকৰ সেই ট্ৰায়েল এৰৰটো তেওঁলোকে নিশ্চয় ৰিয়েলাইজ কৰিছে যে আমি এই বছৰত যিখিনি ভুল কৰিলোঁ বা যিখিনি আমি কৰিব খুজিছিলোঁ কৰিব পৰা নাই, কি কাৰণত পৰা নাই, সেই কথাটোতো এনালিচিছ হ'ব লাগিব। গতিকে সেইটো নিশ্চয় ছেকেণ্ড বাজেটত সেই কথাটো তাত এড্ৰেছ কৰিব পাৰিব লাগিব। আৰু ছেকেণ্ডতো আমি হয়তো কিবা এটা কৰিছোঁ, হয়তো আমাৰ ভুল হ'ল, আমি কৰিব খুজিছিলোঁ, বাট কুড নট ডু ইট, তাৰতো এটা ৰিজন থাকিব। গতিকে সেই যিটো এটা কণ্টিনিউৱেশ্যন যিটো এনালিচিছ, সেই এনালিচিছটো কিন্তু আচলতে মই দেখিলোঁ কোনোখন বাজেটত আমি দেখা নাই। কিন্তু ইয়াত কিছু হৈছে কি যে কিছু বস্তু তেওঁলোকে অলপ দিছে, যে ধৰক আপোনাৰ এটা 10-point ভিছন বুলি এটা দিছে, যে 10টা ভিছন, যে এই আগৰ পৰা সেই ভিছনকেইটা কৈছে যে বিল্ডিং টিম ইণ্ডিয়াৰ কথাটো কৈছে, যে আমি এটা টিম ইণ্ডিয়া, এটা ইণ্ডিয়া এজ এ টিমে কাম কৰিব, গ্ৰীণ মাদাৰ আৰ্থ, ব্লু স্কাই, ফ্ৰী ইণ্ডিয়া, পলিউশ্যন ফ্ৰী ইণ্ডিয়া, এই কথাবিলাক একোটা ভিছনৰ কথাটো কৈছে। তাৰপিছত ফিজিকেল ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰপাছত ক্লিন ৰিভাৰ, ৱাটাৰ মেনেজমেণ্ট। কিন্তু হয় এটা কথাত কিন্তু তেওঁলোকে এটা কথা অন্ততঃ তেওঁলোকে ৰিয়েলাইজ কৰিছে, এইটো হ'ল
আগতে আমি পানীক বৰ এটা তৰল পদাৰ্থ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আমি কওঁ যে পানীৰ নিচিনা হাৰ্ড বস্তু নাই, এজ হাৰ্ড এজ ৱাটাৰ। গতিকে এই কথাটো কিন্তু তেওঁলোকে কিন্তু এইবাৰ ৰিয়েলাইজ কৰা যেন লাগিছে, আৰু তাত পানী কেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিব, কি কৰিব, এই কথাবিলাক কিন্তু তেওঁলোকে তাত কিছু এড্ৰেছ কৰিছে। গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ 2-4টা আপোনাৰ যোগাত্মক কথা তাত আছে। আৰু শিক্ষাৰ ক্ষেত্ৰতো কৈছেই 2-4টা যে স্পৰ্টছটোক তেওঁলোকে কি কৰিব বা ৰিচাৰ্চক কেনেকৈ, আমি যিটো ৰিচাৰ্চ বুলি যিটো গৱেষণা কৰা বুলি কৈছোঁ, মানে এইটো সেই গৱেষণা কেৱল পাৰ্চন চেণ্ট্ৰিকহে হৈ আছে, নেশ্যন চেণ্ট্ৰিক হোৱা নাই বহুত ক্ষেত্ৰত। আচ্ছা, মানে কোনোবাই গৱেষণা কৰিছে, তাৰ বেনিফিটটো ইট হেজ গন টু দ্য পাৰ্চনেল পকেট, নট টু দ্য নেশ্যন এজ এ হোল। গতিকে নতুন শিক্ষানীতি এইবোৰ নতুন শিক্ষানীতি কৰাৰ কাৰণে অন্তত চিন্তাটো কৰিছে তেওঁলোকে, সেইটো চিন্তা কৰিছে। বাট হাউ থিংছ গ' এহেড সেই কথাটো ধৰক ডিপেণ্ড কৰিব, বহুত ক্ষেত্ৰত অন্য ক্ষেত্ৰত ডিপেণ্ড কৰিব। আৰু গতিকে সেই কথাবিলাকো নিশ্চিতভাৱে ইয়াত আহিব। আৰু তাত এটা কথা তেওঁলোকে ৰিয়েলাইজ কৰিছে, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ, যে আজি ধৰক ইনভেষ্টমেণ্টৰ কথাটো কৈছে, ইনভেষ্টমেণ্ট মই কেতিয়া কৰিম, যেতিয়া আই হেভ বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি নাই। আজি টুৰিজিম ইণ্ডাষ্ট্ৰীৰ কথা কোৱা হৈছে, ধৰকচোন টুৰিজিমৰ কাৰণে যদি বাহিৰা মানুহজন এটা হোটেলখন ক'ত, তেওঁৰ ৰাস্তাটো ক'ত, তেওঁৰ গাড়ীখন ক'ত, সেই কথাবিলাক কিন্তু আমি নকওঁ। কথাবোৰ ভালে কৈছে, কিন্তু সেই আন্তঃগাঁথনিৰ বা বিনিয়োগৰ ক্ষেত্ৰত আহিব ক'ৰ পৰা পইচাটো, বিশেষকৈ FDIৰ ওপৰত যিটো গুৰুত্ব দিছে, আৰু তেওঁলোকে কিমান দূৰ আহিব বা আমি পইচাটো ক'ৰ পৰা পাম। ধৰক আমি এখন ঘৰ, আমি এটা বহুত এক্সপেৰিয়েঞ্চ কৰিলোঁ যে মোৰ কিন্তু ফাণ্ডটো ক'ৰ পৰা আহিব, এই কথাটো আমি চিন্তা কৰোঁ অন্তত ঘৰত। কিন্তু এই চিন্তাটো ইয়াত কিন্তু চামথিং ইজ লেকিং, যে তেওঁলোকে বহুতখিনি কথাটো কৈছে। পিছত তেওঁলোকে এটা কথা কৈছে যে আশা হোপৰ কথাটো কৈছে, তাৰপাছত কৈছে যে আমি ট্ৰাষ্টটো কৰিব লাগিব গভৰ্ণমেণ্টক, আৰু এছপিৰেশ্যনছৰ ওপৰতহে কিন্তু বেছি জোৰ দিয়া যেন লাগিল। আৰু বাকীখিনি কথা কিন্তু সময়ে ডিচাইড কৰিব। আচলতে তেওঁলোকে যি ধৰণৰ কিছুমান ইস্তাহাৰ কেন্দ্ৰিক কথা বতৰা থকা বুলি কোৱা হৈছে, চৰ্চাত আছে। গতিকে সেইবোৰ বাস্তৱত কিমান দূৰ বাজেটৰ অংশ হিচাপে বাস্তৱত কিমান দূৰ ৰূপায়িত হয়, সেয়াও লক্ষণীয় হ'ব। ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰ, এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, একেই প্ৰসংগ ইতিমধ্যে কৈছে, 2-এটা ভাল দিশো দেখা পোৱা গৈছে, আপোনাৰ দৃষ্টিত আছে নেকি তেনেকুৱা কিবা? ভাল দিশ মানে আমাৰ যিটো অৰ্থনীতিৰ যিটো মৌলিক চৰিত্ৰটো কি, যে দুখীয়া মানুহ দুখীয়া হৈ থাকক, অৰ্থনৈতিক বৈষম্য বাঢ়ি যাওক, সম্পদবিলাক কিছুমান মানুহৰ হাতত কেন্দ্ৰীভূত হওক, এনেকুৱা এটা ব্যৱস্থাত গণতান্ত্ৰিক বা নিৰ্বাচনী ৰাজনীতি বৰ্তি থাকিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ল'বই লাগিব। এতিয়া প্ৰধানমন্ত্ৰী নামত প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰীৰ নামত বহু ধৰণৰ যোজনা হৈছে, সেইবিলাকৰ পৰা নিশ্চিতভাৱে সাধাৰণ মানুহ উপকৃত হ'ব। ধৰক আপোনাৰ এতিয়া নেশ্যনেল ফুড ছিকিউৰিটি এক্ট, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ক্ষেত্ৰত চাউলৰ যিটো মূল্য, ধৰক আমাৰ ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতে 3 টকাৰ পৰা 1 টকা কৰিছে, আৰু চাহ বাগানৰ লোকসকলৰ কাৰণে বিনামূল্যে দিছে। এতিয়া প্ৰশ্নটো হ'ল, সেইটোৱে সাময়িকভাৱে সেই মানুহবিলাকক সকাহ দিব, তেওঁলোকক হয়তো পেটে ভাতে খাই থকাৰ সুবিধা দিব, কিন্তু মানুহখিনি আমি যেতিয়া ডিগনিটিৰ কথা কওঁ, সম্ভ্ৰমৰ কথা কওঁ, নিজৰ ভৰিত নিজে থিয় হৈ জীয়াই থকাৰ কথা কওঁ, সেই ধৰণে ওপৰলৈ উঠি আহিব নিদিয়ে। এতিয়া আপোনাৰ চাব দেই, এইখন বাজেটত নহয়, আমি আগতেও দেখিছোঁ দুটা শব্দ আছে, এটা হ'ল ইনক্লুচিভনেছ ভাৰ্চেছ ইকুৱালিটি, যে আপুনি সকলোকে সাঙুৰি লোৱা আৰু সমতা দিয়া। আমাৰ সংবিধানৰ প্ৰমূল্য কিন্তু ইনক্লুচিভনেছ কেৱল নহয়, আমাৰ সংবিধানৰ প্ৰমূল্যটো সমতা। এতিয়া বস্তুটো এনেকুৱা হৈছে যে ইনক্লুচিভনেছলৈ গৈছে, ধৰক কাৰোবাক 1 লাখ টকীয়া ঘৰ দিছে, 1 টকাত চাউল দিছে, বা টয়লেটটো বনাই দিছে, বিজুলী কিছু পৰিমাণে সংযোগ পাইছে, কিন্তু সেইটোৱে সেই মানুহখিনিক ওপৰলৈ উঠাৰ সুবিধা দিয়া নাই। অৰ্থাৎ তেওঁলোক সমতাৰ দিশে গতি কৰা নাই। এই যিটো কথা, সমতাৰ দিশে গতি কৰা নাই, তেওঁলোকক পেটে ভাতে জীয়াই থাকি কেৱল চৰকাৰৰ ওপৰত যিটো ক্ৰনিক ডিপেণ্ডেঞ্চ অফ গভৰ্ণমেণ্ট বুলি সেইটো কথা। আৰু 2 নম্বৰ, দীৰ্ঘম্যাদী আঁচনি হয়তো সেই সমস্যাৰ সমাধান কৰিব পাৰিব, তেনেকুৱা ধৰণৰ দীৰ্ঘম্যাদী আঁচনি নাই। আৰু আমি যিটো কওঁ ষ্ট্ৰাকচাৰেল ইনইকুৱালিটি, গাঁথনিগত যিটো বৈষম্য, সেই বৈষম্য দূৰীকৰণৰ ব্যৱস্থা নাই। 2 নম্বৰ কথা, যিটো কথা মই খুব চমুকৈ এটা কথা ক'ব বিচাৰিছোঁ, যে ইয়াত কৈছে ধৰক ছাৰে কৈছে টিম ইণ্ডিয়াৰ কথা বা কোঅপাৰেটিভ ফেডাৰেলিজিমৰ কথা কৈছে, কিন্তু আপুনি লক্ষ্য কৰিব, যোৱা 5 বছৰত ৰাজ্য চৰকাৰবিলাক সাংঘাতিক ধৰণে নিমাত হৈ গৈছে। তেওঁলোকে তেওঁলোকৰ কথাটো সাংঘাতিক ধৰণে
মানে সজোৰে ক'ব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে ঠিক আছে আৰু তাৰ মূলতঃ এইটো এটা কাৰণ হ'ব পাৰে কেন্দ্ৰটো যিখন চৰকাৰ ৰাজ্যটো একেখনেই চৰকাৰ গতিকে তাৰ ভিতৰত বহুত বেছি মাতমতাৰ হয়তো এই পৰিৱেশটোৱে নাই ৰাজনৈতিক কাৰণত এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ বাজেট সম্পৰ্কে বাজেটে কি দিলে কি নিলে মই এইবাৰ ডক্টৰ জয়দীপ বৰুৱা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আচলতে সেই মূল্য বৃদ্ধিৰ প্ৰসংগটো আছে সাধাৰণ ৰাইজৰ বাবে আপুনি যদি কিছু কৈ দিব বিচাৰে কেনেকুৱা ধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ কথা আমি গম পালোঁ লগতে যিটো পেৰামিটাৰ্ছ দেখুৱাইছে ইয়াতে সকলো দিশৰ পৰা ভাল কিন্তু প্ৰকৃততে কিমান ভাল কি ধৰণে আচলতে তাত বৰ্ণনা দিয়া হৈছে না আমি বাজেটখন চাওঁতে সাধাৰণভাৱে কেইটামান কথা সদায় সকলো মানুহৰ লক্ষ্য কৰে এটা হ'ল কি যে দাম বাঢ়িব নেকি দ্বিতীয় কথাটো চাই যে ফিস্কেল ডেফিচিট বাঢ়িছে নেকি মানুহে ভাবে যে ফিস্কেল ডেফিচিট মানে বাঢ়িলে চৰকাৰৰ কাৰণে বেয়া যদিও সেইটো লৈ পেলাই এটা নিজস্ব এটা তৰ্ক বিতৰ্ক হ'ব পাৰে কিন্তু সাধাৰণভাৱে ভাবে যে মোটামুটি এটা আৰু এতিয়া আমাৰ যিটো FRBM এক্ট সেইখনতে 3% ওচৰ পাজৰ থাকিলে ভাবে যে এখন ভাল বাজেট আৰু এইবাৰ 3.3% 3.3%, গতিকে সেইফালৰ পৰা এখন বাজেট ভাল দ্বিতীয় কথাটো হ'ল কি অৰ্থনীতিবিদসকলে ক'ব যে যেহেতু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মেজৰ স্কিম দি পেলাই মানুহক টকা বিলোৱাৰ কোনো ধৰণৰ ইয়াত কথা নাই গতিকে এখন সেইফালৰ পৰা এখন বেছ ভাল বাজেট কিন্তু যিবিলাক ভাল দিশৰ কথা আমি আলোচনা কৰোঁ সেই ভাল দিশবিলাক অকণমান বেছিকৈ অকণমান ভিতৰলৈ গৈ ফঁহিয়াই চোৱা দৰকাৰ আমি ধৰি লওক এতিয়া 3.3% যেটো আপোনাৰ ফিস্কেল ডেফিচিটৰ কথা আহিলে বিত্তীয় ঘাটিৰ কথা কৈছে বিত্তীয় ঘাটি নিয়ন্ত্ৰণত থকা বুলি দেখুৱাইছে আৰু তেওঁলোকে সেইটো হাইলাইট কৰিছে যে কেনেকৈ আচলতে তেওঁলোকে অভাৰ দি ইয়াৰ্ছ ফিস্কেল ডেফিচিট কণ্ট্ৰল কৰিছে আৰু সেইটো তেওঁলোকে পজিটিভ হিচাপে অখিলা কোৱা নিচিনাকৈ গ্ল'ৰিফাইও কৰিছে সেইটো হ'ল কি যে সেইটো কৰাৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে এটা হ'ল কি যে আপুনি আয় বঢ়াওক ৰেভিনিউ আনক অথবা আপুনি এক্সপেণ্ডিচাৰ কাট কৰক কিন্তু এইখন বাজেটত আপুনি অত্যন্ত মন কৰিব যে তেওঁ যিটো বক্তৃতা দিলে সেই বক্তৃতাটোত তেওঁ খুব সুন্দৰভাৱে এটা কথা কৈছে যে আপুনি দেখিব যে GST এটা সদায় ডাউনৱাৰ্ড ট্ৰেণ্ড আছে GST কালেকশ্যনো এবাৰো আপুনি দেখিব যে যথেষ্টখিনি কমিছে আৰু যিহেতু এটা মেজৰ আয় মানে আপোনাৰ আয় কৰ্পৰেট টেক্সত যথেষ্ট কনচেশ্যন দিব লগা হয় তাৰ কাৰণে তেওঁলোকে কৰ্পৰেট টেক্সটো সাংঘাতিক ধৰণে বাঢ়িব পৰা নাই ইনকাম টেক্স তেওঁলোকে চোৱাই নাই ইনকাম টেক্সত যেনেকৈ আছে তেনেকৈ আছে গতিকে আয়ৰ ক্ষেত্ৰত খুব এটা সাংঘাতিক আয় বাঢ়িব বুলি তেওঁলোকে ভবা নাই গতিকে লোনৰ দ্বাৰা এটা তেওঁ আহিছে আৰু এটা তেওঁ সাংঘাতিক কম্পনেণ্ট দেখুৱালে সেইটো হ'ল যে অন্যান্য আয় আদাৰ ৰিচিপ্টছ আৰু আদাৰ ৰিচিপ্টছ প্ৰায় 1,50,000 কোটি টকা যোৱাবাৰ সেইটো ক্ষেত্ৰত 80,000 কোটি টকা আছিলে গতিকে অলমষ্ট এইটো বাঢ়ি গ'ল সেইটো বাঢ়াৰ তেওঁলোকে 100 নম্বৰ দফাটোত বক্তৃতাৰ 100 নম্বৰ দফাটোত তেওঁলোকে ক্লিয়াৰলি কৈছে যে সমগ্ৰ এই 1,50,000 কোটি টকা তেওঁ আনিব সেইটো ছিষ্টেমেটিক ডিছইনভেষ্টমেণ্ট অফ পাব্লিক ছেক্টৰ গতিকে যিমানবিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ এতিয়া সংকটত আছে সেইবিলাক ছিষ্টেমেটিকেলি তেওঁলোকে বিক্ৰী কৰিব আৰু সেইবিলাক তেওঁলোকে ডিছইনভেষ্টমেণ্ট কৰিব আৰু তাৰ জৰিয়তে সেই পইচাখিনি তেওঁলোকে আদাৰ ৰিচিপ্ট হিচাপে দেখুৱাই পেলাই বিত্তীয় ঘাটি নিয়ন্ত্ৰণ কৰে সেইটো উন্নয়ন আনিবনে সাধাৰণ সেই কথাটো আচলতে আমি আলোচনা কৰা উচিত যে আচলতে যিবিলাক সংকটত থকা ৰাজহুৱা খণ্ড ইভেন আপোনাৰ তৈল খণ্ড ব্যক্তিগত নিয়াৰ কথা কৈছে ইয়াতে 100 নম্বৰ দফাটোত এইটো স্পষ্টকৈ লিখা আছে তেওঁলোকে লিখিছে যে এইটো যিটো আদাৰ ৰিচিপ্টৰ গোটেই এমাউণ্ট এণ্টায়াৰ এমাউণ্টটো তেওঁলোকে ক'ৰ পৰা আহিব বুলি কৈছে বক্তৃতাটো স্পষ্টকৈ সুধিছে যে আমি ছিষ্টেমেটিকেলি পাব্লিক ছেক্টৰবিলাক চেল কৰিম আৰু পাব্লিক ছেক্টৰবিলাক ডিছইনভেষ্টমেণ্ট কৰিম আৰু তাৰ জৰিয়তে এই অতিৰিক্ত আয়খিনি আনিম আৰু তাৰ ফলত বিত্তীয় ঘাটি নিয়ন্ত্ৰণত আছে গতিকে আমি ওপৰভাগে চাবলৈ গ'লে বিত্তীয় ঘাটি নিয়ন্ত্ৰণত আছে বুলি ক'বলৈ সহজ কিন্তু তেওঁলোকে নিয়ন্ত্ৰণৰ পন্থা যিটো লৈছে সেই পন্থা সম্পৰ্কে আচলতে এটা বিতৰ্ক বা এটা আলোচনা হোৱা এইটোৱে একমাত্ৰ তাৰপিছত সমস্যা কি উদ্ভৱ আয়ৰ জৰিয়তে GST বাঢ়িছে আপোনাৰ ইনকাম বাঢ়িছে কৰ্পৰেট টেক্স বাঢ়িছে তাৰ জৰিয়তে নিয়ন্ত্ৰণত আছে নে আচলতে লোন লৈ বা আপুনি ডিছইনভেষ্টমেণ্ট কৰি এটা নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছে সাধাৰণভাৱে কওঁ ধৰক গাঁৱত এটা পুখুৰী আছে আৰু পুখুৰীটোৰ পৰা সকলোৱে মাছ খাইছে আৰু তাত গাঁৱৰ সব মানুহৰ কিছু কিছু অৰিহণা আছে এতিয়া গাঁৱৰ আয় বঢ়াবৰ কাৰণে চৰকাৰে মানে গাঁৱৰ মুখিয়ালসকলে যদি কয় আমাৰ আয় কমিছে গতিকে আমি পুখুৰীটো বিক্ৰী কৰি দিওঁ পুখুৰীটো বিক্ৰী কৰি টকাখিনি আনিলে আৰু আয় বাঢ়িলে কিন্তু তাৰ ফলত যিসকলে কম দামত মাছ খাবলৈ পাইছিল আৰু পুখুৰীটোৰ ওপৰত যিটো আমাৰ মালিকানা আছিল অধিকাৰ আছিল সেইটো নোহোৱা হৈ গ'ল এতিয়া কথাটো তেনেকুৱা হয় তৈলক্ষেত্ৰ বিক্ৰী কৰিব বিমান বন্দৰ বিক্ৰী কৰিব অথচ তৈলক্ষেত্ৰ নিৰ্মাণ আৰু বিমান বন্দৰ নিৰ্মাণত চৰকাৰৰ যিটো আজি কেইবাটাও দশক ধৰি যিটো বিনিয়োগ আছিল
সেই বিনিয়োগটো কি হ'ব সেইটো হিচাপ কৰা নাই সেইটোতো হিচাপ কৰা নাই এইখিনিতে মই দুটা কথা যোগ কৰোঁ যে সেইটোৰ লগত আপোনাৰ এই ব্যক্তিগত কথা মই আগতে যিটো কথা ক'লোঁ যে আমাৰ এই গোটেই নিৰ্বিনিয়োজনৰ গোটেই কথাটো কি যে গভৰ্ণমেণ্ট ছেক্টৰ উইড্ৰ কৰিব তাত ব্যক্তিগত খণ্ড আহি পেলাই বিনিয়োগ কৰিব সেইটো চীনাৰ উদাহৰণ দিয়া হৈছে বেলেগ ইউৰোপীয়ান কাণ্ট্ৰিবিলাকৰ উদাহৰণ দিয়া হৈছে দক্ষিণ এছিয়াৰ দেশসমূহৰ উদাহৰণ দিয়া হৈছে আৰু তাক কোৱা হৈছে যে এইটোৱে আচলতে উপায় বেলেগ উপায় নাই সেইটোৰ কথাটো এনেকুৱা যে সেইটো যদি এটা কম্পিটিটিভ বেচিছত হয় তাত আমাৰ ক'ব লগা নাছিল কিন্তু যোৱা 5টা বছৰৰ ইতিহাসে আমাক মই আগতেও এইটো কথা কৈছোঁ যে যোৱা 5টা বছৰৰ যিটো ইতিহাস সেইটো ইতিহাসে কি দেখুৱালে যে 2টা বা 3টা ধনিক গোষ্ঠী বা বণিক গোষ্ঠীৰ যিটো সৈতে চৰকাৰৰ যিটো সম্পৰ্ক তেওঁলোকে একেবাৰে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা ক্ষেত্ৰলৈকে অ'পেন কৰি দিয়া সকলো বস্তুতে তেওঁলোকে গ্ৰাস কৰিছে গতিকে এই ধৰণৰ বিনিয়োগৰ যিটো কাৰবাৰ হ'ব এই ধৰণৰ ৰেলৱেৰ পৰা আৰম্ভ কৰি সকলো বস্তু মুকলি কৰি দিয়া যিটো কথা হ'ব তাৰ বেনিফিট যদি তাৰ যিটো লাভ সেই লাভ যদি কেৱল এটা বা দুটা ধনিক গোষ্ঠীয়ে পায় যাৰ লগত চৰকাৰী যিটো আপোনাৰ সম্পৰ্ক আছে ঘনিষ্ঠতা আছে তেতিয়াহ'লে তাৰ জৰিয়তে তাৰ কি লাভ হ'ব তাতকেও ডাঙৰ কথা হ'ল কি তাতকেও তেনেকুৱা হ'লে সাধাৰণ শ্ৰেণীৰ নহয় ডেফিনেটলি লাভ নহয় কাৰণ আৰু সেইটোৱে মই কৈ আছোঁ যে সেইকাৰণে মই কৈ আছোঁ যে মূল সমস্যাবিলাকৰ পৰা আঁতৰি আমাক যিটো $1 ট্ৰিলিয়ন যিটো ইকনমি আমাক স্বপ্ন দেখুৱাইছে সেই স্বপ্নটো আমি আপ্লুত হ'ম যদিহে গাঁথনিগত অসমতা আৰু এই বৈষম্যৰ কথাবিলাক যদি নাথাকিলে যিটো বৈষম্য আমাৰ এতিয়া আছে যিটো ছিষ্টেমত মাত্ৰ 10% মানুহে সকলো সম্পদৰ 70-80% ভোগ কৰি আছে তেনেকুৱা এটা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন অবিহনে সেইটো $1 বিলিয়ন বা $1 ট্ৰিলিয়ন পৰা 5ৰ পৰা 10ৰ পৰা কৰাৰ পিছত সাধাৰণ মানুহৰ কাৰ কি লাভ হ'ব সেই স্বপ্নত আমি কিয় আনন্দিত হ'ব লাগে সেই কথাটো মই আচলতে বুজি পোৱা নাই মই জাষ্ট অকণমান এটা বস্তু মই সংযোগ কৰিব বিচাৰিছোঁ যিটো 100 নম্বৰ দফাৰ কথা ক'লে আকৌ 36 নম্বৰ দফাত যিটো কৈছে যে কিছু কিছু খণ্ডত ধৰক মিডিয়া এভিয়েশ্যন এইবিলাকৰ ক্ষেত্ৰত এটা স্লেব আছে যে 51% বা তাৰ ওপৰলৈ যাব নোৱাৰিব এতিয়া সেইবিলাক মুকলি কৰি দিয়া কথা কৈছে মুকলি কৰি গ'লে এভিয়েশ্যন ছেক্টৰটো যদি তেনেকৈ মুকলি কৰি দিয়ে এয়াৰ ইণ্ডিয়া ধৰক এয়াৰ ইণ্ডিয়াৰ কি হ'ব ইতিমধ্যে অৱস্থা বেয়া আৰু চৰকাৰে বাৰে বাৰে কয় এয়াৰ ইণ্ডিয়া ক্ষতিগ্ৰস্ত হৈছে চৰকাৰৰ দায়িত্ব যে সেইটো ক্ষতিগ্ৰস্ত হ'ব নালাগে চৰকাৰৰ এটা সম্পদ আৰু ইটোৰ পাছত সিটো চৰকাৰী খণ্ড যদি বিপৰ্যস্ত হয় তেতিয়া চৰকাৰৰ খণ্ড সফলতা ক'ত গুৰুত্বপূৰ্ণ কথা সেইটো আৰু এটা কথা মন কৰিবলগীয়া যে এভিয়েশ্যন ছেক্টৰত অকল এয়াৰ ইণ্ডিয়াই লছ কৰা নাই ব্যক্তিগত খণ্ড জেট কিয় নাইকিয়া হ'ল কিংফিচাৰ কিয় নাইকিয়া হ'ল গতিকে এই কথাটো যে আমাৰ কৈ থকা হৈছে যে চৰকাৰী খণ্ড একেবাৰে বিধ্বস্ত হৈ গৈছে ব্যক্তিগত খণ্ড আহিলেই একেবাৰে সাংঘাতিক ধৰণে মানে পুনৰ নিৰ্মাণ হ'ব সেই কথাটো চাব লগা হ'ল যে যিবিলাক খণ্ডত আপুনি আজি ব্যক্তিগত খণ্ডৰ আপুনি টেলিকমিউনিকেশ্যন কোম্পানীবিলাকৰ কি অৱস্থা হৈছে অকল যে BSNL যে তেনেকুৱা হৈছে তেনেকুৱাটো নহয় বাকী তাৰ লগতে একমাত্ৰ জিঅ'ক বাদ দি বাকীকেইটা টেলিকমিউনিকেশ্যন অৱস্থা কি নহয় চাওক অসমৰ এতিয়াও প্ৰফিট শ্ব' কৰি আছিল নাই এখেতৰ আমাৰ কি এখেতৰ দুটা অইলৰ মহাপ্ৰবন্ধক সেইটো কিমান দিনলৈকে উৎপল বৰা তেখেতৰ মানে উৎপল বৰা ডাঙৰীয়াৰ আমি যিমানবিলাক ইণ্টাৰভিউ যোৱা সময়ত চালোঁ তেখেতে কয় সেই খণ্ডত সাংঘাতিক ধৰণৰ প্ৰফিট হৈ আছে এতিয়া হঠাৎ দেখিলোঁ আলোচনা হৈছে যে সেইবিলাকো ক্ৰমে ক্ৰমে ডিসইনভেষ্টমেণ্ট কৰা আৰু এটা অত্যন্ত ভয়ংকৰ কথা এইবাৰ তেওঁলোকে যিটো কৰিলে এই যে মিডিয়াত ফৰেইন ইনভেষ্টমেণ্টটো যে হটাই দিছে এইটো মই ভাবোঁ যে এইটো মানে অত্যন্ত ভয়ংকৰ কথা 100%লৈকে যাব গতিকে এতিয়া মানে আপুনি এটা কথা চাব যে বিগ গোটেই বাহিৰৰ পৰা যেতিয়া ডাঙৰ ডাঙৰ হাউচ আহিব অহাৰ পিছত আমাৰ ইয়াৰ সৰু সৰু মিডিয়াবিলাকৰ কি হ'ব এতিয়া আপুনি এটা কথা চাব যে আমি যদি চাওঁ তুলনা কৰি চাওঁ অসমৰ মিডিয়া আৰু যদি বাহিৰৰ ডাঙৰ ডাঙৰ মিডিয়াৰ কথা ভাৰতবৰ্ষৰে আমি চাওঁ তেতিয়া আমি দেখিম যে আমাৰ এই সৰু সৰু মিডিয়া গ্ৰুপবিলাকে তুলনামূলকভাৱে সৰু মিডিয়া গ্ৰুপবিলাকে যিটো প্ৰগ্ৰেছিভ ৰোল লৈ আছে তাৰমানে ভূমিকা লৈ আছে বিভিন্ন স্থানীয় সমস্যা হেৰি কৰা এইবিলাক ক্ষেত্ৰত সেই ভূমিকাটো লাহে লাহে নোহোৱা হৈ যাব কাৰণ এই যে ডাঙৰ ডাঙৰ কোম্পানীবিলাক আহিব বাহিৰৰ মিডিয়া হাউচবিলাক এইটো গ্ৰাস কৰি পেলাব নহয় সেইটো এটা 1 নম্বৰ কথা এটা ক'লোঁ আৰু এটা কথা মই খুব মন কৰিলোঁ আজি ভাষণটো দি থাকোঁতে যে তেওঁলোকে বাৰে বাৰে কৈ আছে যে মানে সকলো মানুহৰ ঘৰলৈ পানী ইলেক্ট্ৰিচিটি আৰু কুকিং গেছ এইকেইটা যোগান ধৰাৰ কথা কওঁতে এটা খুব দুবাৰ সেইটো কথা তেওঁ উল্লেখ কৰিছে সেইটো হ'ল যে যিবিলাক মানুহ এইটো ল'বলৈ ইচ্ছুক
তেওঁলোকক এইটো দিয়া হ'ব এতিয়া চৰকাৰে যদি এই ব্যৱস্থাটো বিনামূলীয়াকৈ কৰে তেতিয়াহ'লে কোনো অনিচ্ছুক হোৱাৰ কথাই থাকিব নোৱাৰে তাৰ মানে যে ইচ্ছুক কথাটো ক'লে তাৰ মানে ঘটনাটো হ'ল যে এইটোৰ বিনিময়ত তেওঁলোকে আকৌ ভৱিষ্যতে আপোনাৰ তেওঁলোকৰ পৰাও কিছু চাৰ্জ ল'ব অৰ্থাৎ ইলেক্ট্ৰিচিটি চাৰ্জ থাকিব হেৰি চাৰ্জ থাকিব এতিয়া যেনেকৈ সেইকাৰণে গতিকে আপোনাৰ কথাটো হ'ল যে এইটো এনেকুৱা এটা ধাৰণা দিব খোজা হৈছে যে এইটো বিনামূলীয়াকৈ সকলো দুখীয়া দৰিদ্ৰ মানুহক দিয়া হ'ব কিন্তু ঘটনাটো যে সেইটো নহয় আৰু এতিয়া আপুনি চাব যে উজালা যোজনাৰ অধীনত যিবিলাক চিলিণ্ডাৰ দি থকা হয় বহু সময়ত এবাৰ চিলিণ্ডাৰ লোৱাৰ পিছত দুবাৰ ৰিফিল কৰিবৰ কাৰণে তেওঁলোকৰ হাতত পইচা নাথাকে তেনেকুৱা ধৰণৰ কথা হৈছে যে তেওঁলোকে ডাঙৰ ডাঙৰকৈ কৈ আছে যে ইমান মানুহে ল'লে সিমান মানুহে ল'লে ইমান কোটিয়া ল'লে কিন্তু তাৰ আচল স্বৰূপটো কি সেইটো চাবলগীয়া কথা আন এটা চমু বাণিজ্যিক বিৰতিৰ সময় আছে বিৰতিৰ পিছত পুনৰ আলোচনা মজিয়ালৈ উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি পাতি আছোঁ বাজেট সম্পৰ্কে এইবাৰৰ বাজেটত আচলতে কি পাম কি হেৰুৱাম আৰু বাজেটৰ ভিতৰলৈ যাবলৈ কিছু আমি চেষ্টা কৰিছোঁ কোৱা হৈছে যে এইখন এখন টেকনিকেল বাজেট কিন্তু তাৰ ভিতৰত আচলতে অন্তৰালত কি আছে সেয়াও এই মুহূৰ্তত বিচাৰ্য বিষয় বা আলোচনা হ'ব লাগিব সেইসমূহ দিশৰ ওপৰতো যিহেতু হিতাধিকাৰীৰ কথা কৈছিলোঁ আমি সেই প্ৰসংগ উত্থাপিত হৈছে মই ডক্টৰ দয়ানন্দ পাঠক ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ হিতাধিকাৰীৰ ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কেনেকুৱা বিভিন্ন প্ৰসংগ কিন্তু উত্থাপিত হৈছে এতিয়া যে হিতাধিকাৰীক সামগ্ৰী দি থকা হৈছে হিতাধিকাৰী সৃষ্টি কৰি থকা হৈছে কিন্তু ভৱিষ্যতে সেইসকল হিতাধিকাৰীয়ে হয়তো এনেকুৱা এটা পৰিস্থিতি পাব য'ত সদায় চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লাগিব আপুনি আলোচিত হৈছেই যে তেওঁলোকক মানে কণ্টিনিউৱেলি টু মেক দেম ডিপেণ্ডেণ্ট অন গভৰ্ণমেণ্ট লাৰ্জেছ ঠিক এই কথাটোৱে হৈছে যে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আত্মবিশ্বাস লৈ পেলাই উইথ ডিগনিটি জীয়াই থকাৰ কাৰণে যিটো এটা তেওঁলোকক আমি যি ধৰণে আগবঢ়াই দিব পাৰিব লাগিছিলে ঠিক তেনেধৰণৰ সেই কথাত কিন্তু বৰ বিশেষ এটা দেখা প্ৰাৰম্ভিক অৱস্থাত যেতিয়া প্ৰয়োজন আছিল তেওঁলোকৰ এইসমূহ বস্তু তেওঁলোকক দিয়াৰ ফলত একো লাভান্বিত নহ'ব নেকি আৰু লাভান্বিত কেনেকৈ হ'ব লাভান্বিত মই নুবুজোঁ যে লাভান্বিত কেনেকৈ হ'ব এজন মানুহক ধৰক আপোনাৰ বিনা পইচাই মই চাউল দিলোঁ মই এটকাত চাউল দিলোঁ তাৰ দ্বাৰা যে তেওঁ খুব এটা উন্নত হ'ব মই নাভাবোঁ আৰু তাৰ দ্বাৰা কি ধৰণৰ তেওঁলোকৰ উন্নতি হ'ব জীয়াই থাকিব ফিজিকেলি তাৰমানে বায়'লজিকেলি যে তেওঁলোকৰ পিছৰ প্ৰজন্মই পঢ়া শুনা কৰাৰ পিছত কৰ্মসংস্থাপন পোৱা এটা পৰিৱেশৰ হয়তো এটা দৰকাৰ আছিল সেই দিশত কিন্তু খোৱা এটা চিৰিয়াছ আলোচনা হোৱা নাই গতিকে সেই এটা আমি দেখিছোঁ আৰু এটা কথা হৈছে কি ধৰক এতিয়া আমাৰ আলোচনা হৈছে যে কেইটামান গোষ্ঠীয়ে আচলতে বেনিফিটটো পাইছে আপোনালোকে চাব এইবাৰ ইলেকশ্যনত আমি লিখিছিলোঁ এইটো মেটাৰ যে ইলেকশ্যনৰ যিটো ফাণ্ডটো আহিছিলে তেওঁলোকে এটা ইলেকশ্যন বণ্ড বুলি এটা তেওঁলোকে টকা লৈছিলে ইলেকশ্যন বণ্ড আৰু সেইটো RTIত নপৰে আচলতে আপুনি ৰাইট টু ইনফৰমেশ্যনৰ ভিতৰতো সেইটো কিন্তু আউটছাইড ৰখা হৈছে গতিকে যিসকলে বণ্ড কৰিছে তেখেতসকলক এটা বেনিফিট দিব লাগিব গতিকে সেই কথাবিলাকো কিন্তু বাজেটতো হয়তো ডাইৰেক্টলি ইনডাইৰেক্টলি সেই কথাবিলাক নিশ্চয় আহিছে আৰু ইয়াতে আৰু এটা কথা কৈছে ধৰক জব ক্ৰিয়েটাৰ্ছ তেওঁলোকৰ এইবাৰ দুটা কথাৰ ওপৰত গুৰুত্ব দিছে যে ইণ্ডিয়াৰ জব ক্ৰিয়েটাৰ্ছ আৰু নেশ্যনছ ৱেল্থ ক্ৰিয়েটাৰ্ছ জব ক্ৰিয়েশ্যনটো কেনেকৈ হ'ব যদি ইনভেষ্টমেণ্টেই নাই আৰু ইনভেষ্টমেণ্টত কৈছে কি যে 100% আমি ফৰেইন ইনভেষ্টমেণ্ট গতিকে 100% ফৰেইন ইনভেষ্টৰ মাজেৰে আপুনি জব ক্ৰিয়েশ্যন কৰিব এই কথাটো কিন্তু অলপ চিন্তনীয় কথা হয় আৰু আমি কেনেকৈ জব ক্ৰিয়েশ্যন কৰিম তাত ইনফ্ৰাষ্ট্ৰাকচাৰ অৱশ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে কৈছে যে ইমানখিনি ৰাস্তা সম্ভৱ হ'ব জানো একেলগে সম্ভৱ হ'ব নহয় কিন্তু এটা তেওঁলোকৰ অন্ততঃ এইটো ভিছনৰ মাজত আছে ভিছনটোক আমি এপ্ৰিচিয়েট কৰোঁ যে এনেকুৱা এটা ভিছনেৰে যদি আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চিতভাৱে আমি হয়তো আমাৰ আশা আছিলে যে 100% নহ'লে আমি হয়তো 25% পালোঁ দ্যাটছ অল এণ্ড গুড মই সেই কথাটো কৈছোঁ যে আমাৰ 100% আমাৰ এছপিৰেশ্যন কিন্তু 100% আমি নহ'লেও বিভিন্ন কাৰণত উই হেভ এৰাইভড এট 30% তেতিয়াহ'লে মই ভাবোঁ যে সেইটো বৰ হতাশাজনক কথা নহয় কিন্তু যদিহে সেই লক্ষ্যত উপনীত ঠিক সেই লক্ষ্যত উপনীত হ'ব পৰা যাব আৰু মই ভাবোঁ নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত বা এই নতুন চৰকাৰৰ দিনত ঠিক তেনেধৰণৰ কিছু হাইলাইটছ তেওঁলোকৰ আছে যিবিলাক হয়তো কি এতিয়া হয় কি পলিচি মেটাৰ্ছ ইজ ছামথিং ডিফাৰেণ্ট এণ্ড আমাৰ গোটেইখিনি ফেইল কৰে ইমপ্লিমেণ্টেশ্যন ক্ষেত্ৰতহে গতিকে ইমপ্লিমেণ্টেশ্যন যিটো কেনেকৈ হয় অলপ বেলেগ ধৰণৰ কথাটো হ'ব কি ধৰণৰ নীতি কি ধৰণৰ নীতি আৰু ইমপ্লিমেণ্টেশ্যনত আমি সদায় মাৰ খাওঁ গতিকে ইমপ্লিমেণ্টেশ্যনটোৰ কাৰণে এক্সিকিউটিভ ইজ দেয়াৰ
গতিকে সেই কথাবিলাক কেনেকৈ কি কৰা যায় সেই কথাবিলাক আছে নিশ্চয় আৰু মই ভাবোঁ যে প্ৰতিটো কথাৰ ওপৰত আৰু ইয়াতে বহুত বেছি ডিটেইলছ কৈছে আচলতে ইমান মই ভাবোঁ যে বাজেটত ইমান ডিটেইলছ নক'লেও হয় বহুত টেকনিকেল কথা বহুত কৈছে আৰু যিবিলাক কথা আমি নুবুজো কমন পিপুলে কি বুজিব এখন তেওঁলোকৰ আচলতে ভৱিষ্যতে কি কাৰ্যপন্থাৰে সেয়া বাস্তৱত ৰূপায়িত কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাইজে সেইটোৱে বিচাৰিব আজি সাধাৰণ দেশত আজিৰ দিনটোত বিচাৰিছে ৰাইজে যে আচলতে কি পাম কি নাপাম সেই একে সমান্তৰালভাৱে প্ৰশ্ন আয়ৰ ক্ষেত্ৰতো আহে ইনকাম টেক্সৰ ক্ষেত্ৰতো আহে ইনকাম টেক্স প্ৰপ'জেলসমূহৰ ক্ষেত্ৰতো মধ্যবিত্ত হওক এতিয়া মধ্যবিত্তৰ কাৰণে বোলে এতিয়া বহুত মধ্যবিত্তৰ কাৰণে এটা এড্ৰেছ কৰিছে যে মধ্যবিত্তৰ কাৰণে দেৰ ইজ নাথিং এই কথাটোও কৈছে যে মধ্যবিত্তৰ কাৰণে আচলতে একো নাই বৰং মধ্যবিত্তৰ কাৰণে আপোনাৰ যিটো পুৱাৰ ছেকশ্যনছ অফ দ্য যিটো আছে তেওঁলোকৰ কাৰণে হয়তো বহুতখিনি কথা কৈছে কিন্তু মধ্যবিত্তৰ কাৰণে কি কৈছে ঠিক আছে আয়ুষ সৌৰভ টেক্স প্ৰপ'জেল সম্পৰ্কে কি ক'ব আপুনি মই তাৰ আগতে ছাৰে যি ছেল্ফ ডিপেণ্ডেঞ্চিৰ কথা ক'লে আজি ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে যি ৩,০০০ টকা পেঞ্চন ডিক্লেয়াৰ কৰা গ'ল ৩,০০০ টকা পেঞ্চন দিলে কি সি ছেল্ফ ছাফিচিয়েণ্ট হৈ যাব তাৰ ৰিটায়াৰমেণ্টৰ এজত সি নিজৰ পৰিয়ালক চলাব পাৰিব নোৱাৰিব সেই পইচাটো ডাইৰেক্ট কেছ বেনিফিট নিদিয়াকৈ যদি তাৰ কাৰণে এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰা যায় যে তাৰ যি ব্যৱসায়টো আজি কমি গৈছে কিয় কমি গৈছে কাৰণ অনলাইন ট্ৰেড আহি গৈছে মল ডাঙৰ ডাঙৰ মল আহি গৈছে সি যিমান টকাত সি কিনিব নোৱাৰে তাতকৈ কমত মলত মানুহবিলাকে কাপোৰ পাই যায় বস্তু কিনি লয় তাৰ বেপাৰটো তাৰ কাৰণে কমি আছে ক্ষুদ্ৰ বেপাৰীক পেঞ্চন নালাগে আপনি জব অপৰচুনিটিজ দিয়ক মাৰ্কেট ক্ৰিয়েট কৰক মাৰ্কেট এটা মানে ফেভৰেবল এনভাইৰনমেণ্ট হ'ব লাগে সব ফালৰ পৰা কনজিউমাৰ ছাইডৰ পৰা কেপিটেল ছাইডৰ পৰা সব ফালৰ পৰা ফেভৰেবল এনভাইৰনমেণ্ট হ'লে পেঞ্চনৰ দৰকাৰী নহ'ব এতিয়া দুটা ছাইডৰ পৰা আহে এটা কোৱা হয় যে ডাঙৰ ডাঙৰ শ্বপিং মল হৈছে তাত কৰ্মসংস্থাপন লাভ কৰিছে কিছু সংখ্যকে সেই ধাৰণাটোও আছে কিছুমানৰ মাজত সেই ধাৰণাটোও আছে গতিকে এটা সংঘাত নিশ্চয় দুটা ধাৰণাৰ মাজত আছে ডেফিনেটলি এতিয়া আহিল টেক্স প্ৰপ'জেলছ আমাৰ দেশৰ যি কৰ প্ৰণালী সেইটো ৱৰ্ল্ডত চবচে জটিল আৰু প্ৰত্যেক বাজেটত আৰু প্ৰত্যেক GST কাউন্সিলৰ মিটিঙত সেইটো আৰু বেছি জটিল হৈ যায় আমাকে একদিন দুদিন লাগি যায় তাক বুজিবলৈ আৰু বহুত বস্তু আছে যি এতিয়ালৈকে আমি বুজিয়ে পোৱা নাই কোৰ্টেও ডিচাইড কৰিব পৰা নাই সেইকাৰণে সেইটো বাজেটত এটা ৱেলকাম ষ্টেপ গভৰ্ণমেণ্টে লৈছে অলপ সৰলীকৰণৰ ৰাস্তাত গৈ আছে এটা লেগেচি ডিছপিউট ৰেজলিউশ্যন স্কিম ওলাইছে মানে আগৰ যি আপোনাৰ ছাৰ্ভিচ টেক্স আৰু এক্সাইজ লজ আছিলে তাত ৰিচেণ্টলি ৰিপৰ্ট ওলাইছে যে 2 লাখ কোটি টকামান লিগেল ইছ্যুজ মানে কোৰ্টত পৰি আছে মানে কোৰ্টত কেছ চলি আছে ইমান টেক্সৰ এতিয়া তাৰ কাৰণে যি ৰেজলিউশ্যন স্কিম ওলাইছে মষ্ট প্ৰবেবলি মই যিমান পঢ়িব পাৰিলোঁ 40 to 60% ৰেহাই দিয়া যাব যে আপোনাৰ যদি 100 টকাৰ ডিছপিউট চলি আছে আপুনি 60 টকা আমাক দি দিয়ক আৰু আপুনি ডিছপিউটটো সেটেল কৰি দিয়ক নহ'লে এইটো ফচি থাকিলে হয় ডেফিনেটলি দিছ ইজ এ ৱেলকাম ষ্টেপ ছেকেণ্ডলি আপোনাৰ পেট্ৰল আৰু ডিজেলৰ কেছত কাষ্টমছ ডিউটি বঢ়াই দিয়া গ'ল সোণ প্ৰেচিয়াছ মেটেলছ ইম্পৰ্টেড বুকছ সেইবিলাকৰ কেছত কাষ্টমছ ডিউটি বঢ়াই দিয়া গ'ল টাইলছতো আছে নেকি তেনেকুৱা ধৰণৰ টাইলছত মই চোৱা নাই সেইকাৰণে মই আপোনাক ক'ব নোৱাৰোঁ সেই বস্তুটো থাৰ্ডলি আপোনাৰ যদি আপুনি এফৰ্ডেবল হাউজিঙৰ ভিতৰত আপুনি যদি ঋণ লয় দ্যাট মিনছ যদি আপোনাৰ ৰেজিষ্ট্ৰি ভেলু 45 লাখ তেতিয়া আপুনি 1.5 লাখ টকা এক্সট্ৰাকৈ ডিডাকশ্যন পাব নাই স্যাৰ এক্সট্ৰাকৈ হয় মানে সৰু এফৰ্ডেবল হাউজিঙৰ কাৰণে এনে 2 লাখ টকা আছে এক্সিষ্টিং সেইটো আমি চবেই পাওঁ কিন্তু যদি আপুনি এফৰ্ডেবল হাউজিঙৰ ভিতৰত কিনে তেতিয়া 3.5 লাখ টকা আপুনি 1.5 লাখ টকা এডিশনাল হ'ব তেতিয়া আৰু এটা নতুন প্ৰপ'জেল আহিছে যে আপুনি যদি পেন কাৰ্ড হোল্ডাৰ নাই কিন্তু আপোনাৰ তাত যদি আধাৰ আছে সো দ্যাট উইল বি ইকুইভেলেন্ট টু পেন কাৰ্ড সেইটো অলপ সহজ কৰিব কাৰণে যে কাৰণ এনে আমাৰ তাত চবৰ তাত আছে পেন কাৰ্ড কিন্তু আপোনাৰ কৃষি ক্ষেত্ৰত বহুতৰ তাত পেন নম্বৰ নাই কাৰণ সিহঁতৰ বাধ্যতা নাই পেন নম্বৰ লোৱাৰ কিন্তু আজি চবৰ তাত আধাৰ নম্বৰ আছে সেইকাৰণে সেইটো সৰলীকৰণ কৰি দিয়া গ'ল যে যদি আপোনাৰ তাত পেন নম্বৰ নাই আপুনি আধাৰ নম্বৰ লৈ ল'ব পাৰে কিন্তু মই পি চিদম্বৰমৰ এটা পোষ্ট চালোঁ যে যদি আধাৰ নম্বৰ আৰু পেন নম্বৰ আৰ ইকুৱেল দেন ৱাই লিংকিং হেজ অকাৰ্ড লিংকিং কৰিবলৈ কিয় বাধ্য কৰিলে যে আপুনি পেন নম্বৰ আৰু আপুনি আধাৰ নম্বৰ হ'লে একে কথা আৰু আপুনি ডেটাবেছটো লৈ লওক তাৰে পৰা লিংকিঙৰ কি প্ৰয়োজনটো হ'ল আপোনাৰ আৰু এটা আছে ইলেক্ট্ৰিক ভেহিকেল আপুনি যদি কিনে তেতিয়া 1.5 লাখ টকাৰ আপুনি কৰ ৰেহাই পায়
সেইবিলাক সৰু সৰু মানে এনাউন্সমেণ্টছ কৰা গ'ল ডাঙৰখিনি যি আছিলে অলৰেডি ইণ্টাৰিম বাজেটত কৰি দিয়া গ'ল সেইটো বাজেটত মানে কৰ ক্ষেত্ৰত কণ্টিনিউ কৰি থাকিব সেইটো কণ্টিনিউ থাকিবই কাৰণ ডেট ৱাজ অলৰেডি একচেপ্টেড এতিয়া কৰ ক্ষেত্ৰত ইয়াতকৈ বেছি আৰু নাই আমি পুনৰ আমি আলোচনা অব্যাহত ৰাখিম আন এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ বাজেট সম্পৰ্কে বাজেট 2019 অৰ্থাৎ আজি যিখন বাজেট দাখিল কৰা হ'ল সেই বাজেটখনে আচলতে কাক কি দিব ডক্টৰ জয়দীপ বৰা আপোনাৰ ওচৰলৈকে আহিছোঁ আমি ইতিমধ্যে অনেক কথা পাতিলোঁ কেইটামান প্ৰসংগ মই ভাবোঁ যে উল্লেখ কৰা উচিত হ'ব এটাটো হ'ল কি যে এটা স্কিমৰ কথা এটা আমি ইতিমধ্যে পাতিছিলোঁ সেই সম্পৰ্কে মোৰ এটা ক'ব লগা কথা এনেকুৱা যে আমি যোৱা কেইবছৰমানৰ পৰা ধৰি এটা শব্দ শুনি আছোঁ যে কোঅপাৰেটিভ ফেডাৰেলিজিম কোঅপাৰেটিভ ফেডাৰেলিজিমৰ গোটেই কথাটো এনেকুৱা আছিলে যে আমাৰ ঢেৰ যদি স্কিম থাকে সহস্ৰ স্কিম যদি থাকে চেণ্ট্ৰেল ছেক্টৰ তেতিয়াহ'লে সেই স্কিমবিলাক চব ৰাজ্যক নালাগে গতিকে এনেকুৱা এটা কৰা হ'ল যে মিনিমাম আমি স্কিম ৰাখিম যিখিনি দেশত চলিব আৰু বাকী ষ্টেটবিলাকে নিজৰ নিজৰ যিখিনি লাগে তেওঁলোকে প্ৰয়োজন সাপেক্ষে লৈ ল'ব আৰু সেই ধৰণৰ তেওঁলোকে এটা ফেডাৰেলিজিমৰ যিটো ষ্ট্ৰাকচাৰ তাত তেওঁলোকক সেইটো এলাউ কৰিব গতিকে তেওঁলোকক এডিশ্যনেল ৰিচোৰ্চ দিব বুলি তেওঁলোকৰ যিটো শ্বেয়াৰ যিটো চেণ্ট্ৰেল শ্বেয়াৰ সেইটো তেওঁলোকক বঢ়াই দিয়া যে আপোনালোকক অতিৰিক্ত এইখিনি পইচা দিছোঁ আৰু আপোনালোকৰ পৰা ৰাজ্য চৰকাৰৰ কাৰণে স্কিম ল'ব আৰু চেণ্ট্ৰেল ছেক্টৰৰ স্কিম আমি কমাই দিয়াৰ পিছত এখন কমিটি কৰিছিলে কমিটি কৰাৰ পিছতো তিনি ধৰণৰ স্কিম থাকি গ'ল এতিয়া টোটেল স্কিম আছে 122টা আছে তাৰে প্ৰথম ছেক্টৰটোক কয় কোৰ টু দ্য কোৰ স্কিম ছেকেণ্ডটোক কয় কোৰ স্কিম আৰু তাৰপিছত মেজৰ চেণ্ট্ৰেল ছেক্টৰ স্কিম গোটেইখিনি মিলি 122টা স্কিম আছে গতিকে 122টা স্কিমৰ এতিয়া আমাৰ আঁচনি ইয়াত দিছে আমাৰ যিমানবিলাক বিভিন্ন ধৰণৰ ঘোষণা কৰা গ'ল সেই ঘোষণা বিভিন্ন ধৰণে গৈ এই চেণ্ট্ৰেল স্কিমৰ থ্ৰুৱে দিয়ে মানুহে গৈ পেলাই বেনিফিটটো পাব আপুনি গেছ দিয়ে চিলিণ্ডাৰ দিয়ে যিয়ে নিদিয়ে ৰাস্তা দিয়ে ঘৰ দিয়ে পানী দিয়ে যিয়ে নিদিয়ক LED বাল্বটোলৈকে এই বিভিন্ন ধৰণৰ যিবিলাক বস্তু দিয়াৰ কথা ওলাইছে সেই বস্তু দিয়াৰ কথাটো এই 122টা আঁচনিৰ জৰিয়তে আচলতে বস্তুবিলাক মানুহৰ হাতলৈ যাব গতিকে 122টা আঁচনি যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে আমি দেখিম যে সেই তাত যিমান ধৰণৰ পইচা ধৰা হৈছে সেই পইচাবিলাক আচলতে বাঢ়িছে নাই বা তাতকৈ কমিছে নেকি সেই কথাটো চাব লাগে মই সৰু দুটামান উদাহৰণ দিওঁ যে কোৰ টু দ্য কোৰ স্কিমৰ ক্ষেত্ৰত আপুনি চাব যে প্ৰথমটোৱে হ'ল নেশ্যনেল ছ'চিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰেম মানে আমাৰ যিটো বিধৱা পেঞ্চন থাকক বা আপোনাৰ ধৰণৰ অল্ড এজ পেঞ্চনছ থাকক এই যিমান পেঞ্চন স্কিম আছে সেই পেঞ্চন স্কিমত আপোনাৰ যোৱা আগৰ বছৰত মুঠ বাজেটত আছিলে 9,975 কোটি টকা এইবাৰ এইটো কমাই পেলাই 9,200 কোটি টকা কৰা গ'ল তেনেকৈ যদি আপুনি চাই যে শিডিউল কাষ্টৰ কাৰণে যিমান এল'কেশ্যন আছিলে 5,100 আছিলে এইবাৰ 5,300 200 কোটি টকা মাত্ৰ বাঢ়িলে তাৰপিছত শিডিউল ট্ৰাইবৰ কাৰণে আপুনি যদি চাই যে 3,800 কোটি টকা আছিলে এইবাৰ 3,800 কোটি টকা আছে বাকী মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে আপোনাৰ যিখিনি পইচা আছে সেইখিনিও মোটামুটি একেই আছে গতিকে আপুনি যদি স্কিম ৱাইজ বস্তুবিলাক আপুনি যদি এতিয়া আজি মৎস্যৰ কাৰণে মাছৰ বেপাৰৰ কাৰণে এটা বিশেষ উদ্যোগ তেওঁলোকে ঘোষণা কৰিছে ডায়েৰী মৎস্য সম্পদৰ কাৰণে ঘোষণা কৰিছে মৎস্য সম্পদটো ব্লু ৰিভাৰ্চন স্কিমৰ আণ্ডাৰত আহে ব্লু ৰিভাৰ্চন স্কিমত আপুনি দেখিব যে যোৱা বছৰত 643 কোটি টকা ধৰা হৈছিলে এইবাৰ কমাই পেলাই 560 কোটি টকা ধৰা হৈছে গতিকে একচুৱেল যিটো ৰাস্তা একচুৱেল যিটো পইচাৰ যিটো কাৰবাৰ সেই পইচাৰ কাৰবাৰটোত আচলতে এই বস্তুটো বৰ বেছি বহা নাই তাৰ কাৰণটো হ'লতো এইটো যে মই আগতে যিটো কথা কৈছিলোঁ যে দেশৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হৈ থকা নাই যে আপুনি আচলতে তেনেকুৱা ধৰণে কিবা এটা সাংঘাতিক ধৰণে কিবা এটা কাম কৰিব পাৰে আমি সেই কথাটো নাইকিয়া কৰি এতিয়া যে অৱস্থাটো বেয়া সেই কথাটো আমি একনলেজ নকৰাকৈ আমাৰ ভৱিষ্যতে ভাল হ'ব আমি $1 ট্ৰিলিয়ন ইকনমি হ'ম বুলি আচলতে এটা কথা কোৱা গ'ল গতিকে মই ভাবোঁ যে আমাৰ হিতাধিকাৰী সৃষ্টি কৰাৰ যিটো কথা সেইটোত হয়তো এটা উদ্দেশ্য হয়তো ৰাজনৈতিক উদ্দেশ্য হয়তো আছে কিন্তু কাৰ্যত সেইটোও যে হৈছে প্ৰকৃততে আৰু সেইটো কৰিব পৰা অৰ্থনৈতিক অৱস্থা এটা যে আমাৰ আছে সেই সম্পৰ্কে আচলতে এই বাজেটখনে কোনো স্পষ্ট নিৰ্দেশ দিয়া নাই গতিকে আপুনি যদি 122টা স্কিম যদি স্কিম ৱাইজ চাই যায় তেতিয়া দেখিব যে হয় মোটামুটি মেজৰিটি স্কিমত পইচা একেই আছে আৰু নহ'লে তাত কমিছে কেইটামান স্কিমত তেওঁলোকে বঢ়াইছে যেনে স্কিলৰ ক্ষেত্ৰত তেওঁলোকে বঢ়াইছে সেই অৰ্থনৈতিক শক্তিটো নাই তেনেকুৱা ধৰণৰ আপুনি কৰিব পৰা অৱস্থা নাই এক্সপেণ্ডিচাৰ কাৰণ আপোনাৰ ৰেভিনিউ নাই গতিকে আপুনি ডেফিচিট কণ্ট্ৰল কৰি থ'ব লগা হৈছে গতিকে আপুনি ইলাবৰেটলি স্পেণ্ডিং কৰি পেলাই আপুনি কেতিয়াও সেইটো আপুনি কৰিব কিন্তু এটা
আন এটা সময় বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ উভতি আহিম বিতংক আলোচনা কৰিম বাজেট 2019 উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ গতিকে মই এইবাৰ আপোনাৰ আটাইৰে পৰা শেষৰটো মন্তব্য জানিবলৈ চেষ্টা কৰিম ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰ আপুনি কি ক'ব শেষৰটো মতে বাজেটখনৰ ওপৰত মই যিটো কথা কৈছোঁ যে বাজেটখনে যদি চৰকাৰৰ ওপৰত মানে চিৰদিন নিৰ্ভৰ কৰি তেখেতলোকৰ নিৰ্বাচনী ৰাজনীতিত সহায় কৰিব পৰা কিবা ব্যৱস্থা কৰিব বিচাৰিছে এইটো ব্যৱস্থা কৰিব বিচাৰিছে কিন্তু সাধাৰণ মানুহ এই চৰকাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল নহৈ তেওঁলোকে নিজাকৈ অধিকাৰৰ ভিত্তিত জীয়াই থকাৰ যিটো ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাৰ কোনো ধৰণৰ প্ৰতিফলন নাই আৰু বিকাশৰ কথাটো ক'লে মই সাধাৰণতে মোৰ নিজৰ গাঁওখনৰ নিজৰ অঞ্চলটোলৈ চাওঁ মোৰ নিজৰ ঘৰখনলৈ চাওঁ মোৰ ভাইটোলৈ চাওঁ মোৰ ভনীজনীলৈ চাওঁ এই গোটেইবিলাক যদি চাওঁ যে ইমান বিকাশ হৈছে মোৰ ঘৰৰ চৌপাশৰ বা মোৰ মানে প্ৰতিবেশীসকলকে প্ৰমুখ্য কৰি তেওঁলোকৰ ক্ষেত্ৰতো একো দেখা নাই মোৰ ছাত্ৰ ছাত্ৰী যিসকল মই পঢ়াইছোঁ আজি যোৱা 5 বছৰ 7 বছৰ 10 বছৰ তেওঁলোকৰ ক্ষেত্ৰতো মই সাংঘাতিক ধৰণৰ এনেকুৱা বিকাশৰ ধাৰা লাভান্বিত হোৱা দেখা নাই বাটপথী আছিল হয়তো আগৰ পৰা এটা প্ৰক্ৰিয়া চলি আছিল সেই ধৰণে চলি আছে গতিকে বিকাশৰ নামত যিটো হৈছে ইতিমধ্যেতো আমাৰ জয়দীপে যিটো কথা কৈছে যে সামাজিক কল্যাণৰ কাৰণে ধনৰ আবণ্টন আচলতে বৃদ্ধি পোৱা নাই চৰকাৰে কিছু পৰিমাণে বৃদ্ধি কৰিছে ক'ত যিটো ব্যৱস্থা কৰিলে মানে নিৰ্বাচনী ৰাজনীতিত তেওঁলোকৰ লাভালাভ হ'ব কিন্তু অৰ্থনীতিৰ যিটো মৌলিক গাঁথনি সেইটোক শক্তিশালী কৰাৰ কোনো ধৰণৰ ব্যৱস্থা কিন্তু ইয়াত নাই যদি সেইটো কৰিব বিচাৰিছে সেইটো কেৱল বৈষম্য বৃদ্ধি কৰিব সমতাৰ দিশে আমাক লৈ নাযাব ঠিক আছে ধন্যবাদ কেমেৰামেন ডক্টৰ জয়দীপ বৰুৱা শেষৰটো আপোনাৰ মন্তব্য মই আৰম্ভণিতে যিটো মন্তব্য কৰিলোঁ সেইটোতেই মই অটল থাকিম কাৰণ কথাটো এনেকুৱা যে মই কৈছোঁ যে মোৰ দৃঢ় বিশ্বাস যে ভাৰতীয় অৰ্থনীতি এতিয়া বিভিন্ন সমস্যা আৰু সংকটত পৰি আছে আৰু সেই সমস্যা আৰু সংকটৰ পৰা উদ্ধাৰ পাবলৈ হ'লে প্ৰথম কামটো হ'ল যে সেইটো একনলেজ কৰিব লাগে যে আমাৰ বিপদ হৈছে আমাৰ অৱস্থাটো খুব ভাল নহয় যেতিয়ালৈকে আমি এইটো স্বীকাৰ নকৰোঁ তেতিয়ালৈকে আমি ইয়াৰ সমাধানৰ কোনো ধৰণৰ নেদেখোঁ আৰু এই বাজেটখনত সেই কথাটো সম্পূৰ্ণভাৱে আওকাণ কৰা গৈছে তেওঁলোকে চিম্পলি ইগন'ৰ কৰিছে আৰু এইটো কোৱাই নাই যে আমাৰ এনেকুৱা ধৰণৰ সংকট হৈছে গতিকে তাৰ পৰা মুক্তিৰ পথো এই বাজেটে দেখুওৱা নাই মই ক'ব খোজা কথাটো এনেকুৱা যে তেওঁলোকে তাৰ পৰা দৃষ্টি আঁতৰাই তেওঁলোকে এটা বেলেগ ধৰণৰ আমাক ভালে নিছে আৰু সেই নিয়াৰ ফলটো এনেকুৱা যে তেওঁলোকৰ এটা উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যৰ ৰূপৰেখা তেওঁলোকে এই বাজেটখনত দাঙি ধৰিছে গতিকে এই বাজেটখনে আমাৰ মৌলিক সমস্যাৰ পৰা দৃষ্টি আঁতৰাই নি আমাক এখন এটা $1 ট্ৰিলিয়ন ইকনমি আমাৰ হ'ব তেতিয়া আমাৰ অৱস্থা ভাল হ'ব গতিকে এতিয়া আমাৰ ভাবিব লগা একো নাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কথা মানে চেষ্টা কৰা যেন মোৰ ধাৰণা ঠিক আছে শান্তনু বৰঠাকুৰ মই মানে কথাটো এনেকৈ ভাবোঁ যে বাজেট আজিৰ পৰা বছৰি দিয়ে আছে বহু বছৰ ধৰি আৰু যিবোৰ মানুহৰ কাৰণে মানে আপোনাৰ আমাৰ সংবিধানৰ মূল কথাটোৱে হ'ল যে সকলো চৰকাৰৰ কাম কাজ ৰাষ্ট্ৰৰ কাম কাজৰ মূল উদ্দেশ্য হ'ল আৰ্থিক সমতা আৰু আজি বছৰৰ পিছত বছৰ বাজেট দাখিল কৰি আছে আজি আমি বহি আলোচনা কৰি আছোঁ চবেই বিভিন্ন সময়ত কৰিছোঁ কিন্তু ঘটনাটো হৈছে যে এই বাজেটেৰী গোটেই প্ৰক্ৰিয়াৰ এই অৰ্থনৈতিক কাম কাজবিলাকে বিশেষকৈ যোৱা প্ৰায় 20-25 বছৰৰ ভিতৰত এই আৰ্থিক অসমতাটো দূৰ কৰাৰ কাৰণে আপোনাৰ কোনো ব্যৱস্থা লোৱা নাই বৰঞ্চ আমি এক ধৰণৰ মানে আৰ্থিক বৈষম্য দেখিছোঁ যিটো বৈষম্য দেখিলে আমি হয়তো তাৰ একেবাৰে ভুক্তভোগী নহয় আমি ভালকৈ আছোঁ কিন্তু গ্ৰামাঞ্চলত বসবাস কৰা সাধাৰণ মানুহ যিবিলাক একেবাৰে মাৰ্জিনেলাইজড কমিউনিটি আছে তেওঁলোকৰ দৰে যি আৰ্থিক অৱস্থা গতিকে সেই অৱস্থাৰ পৰা তেওঁলোকো ওলাই অহাৰ কাৰণে মই ভাবোঁ যে এতিয়াও আমি তেনেকুৱা এটা বাজেটখনে অৰ্থনৈতিক কাম কাজবিলাকে ৰাষ্ট্ৰৰ তেনেকুৱা এটা পৰিৱেশ দিব পৰা নাই গতিকে সেইকাৰণে মই ভাবোঁ যে এইখন বাজেটো সেই দিশৰ পৰা কোনো আমাৰ কাৰণে কোনো ব্যতিক্ৰম নহয় আৰু আমাৰ উত্তৰ নিদিয়ে কোনো ঠিক আছে আয়ুষ্যৰে আজিৰ বাজেটত ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰিয়েল এষ্টেট ছেক্টৰক চবচে বেছি ষ্ট্ৰেছ দিয়া গৈছে কিন্তু আপুনি যদি চাবলৈ যায় ভিতৰুৱা বস্তুটো RBIয়ে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰিয়েল এষ্টেটক হাই ৰিস্ক কেটেগৰীত থৈ ৰাখিছে তাৰমানে বেংকবিলাকে ঋণ দিবলৈ যদি বিচাৰে তেতিয়া দে আৰ আণ্ডাৰ হাই ৰিস্ক কেটেগৰী
এতিয়া ইমানখিনি এনাউন্সমেণ্ট হোৱাৰ পিছত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰে ঋণ নাপায় সেইটো কেনেকৈ কেনেকৈ কৰিব সেইকাৰণে সেইবিলাক বস্তু আছে য'ত মানে গভৰ্ণমেণ্টক অলপ ফ'কাছ কৰিব লাগে এনাউন্সমেণ্ট হৈছে ভালেই হৈছে ইণ্টেনশ্যন গভৰ্ণমেণ্টৰ ভাল কিন্তু ভিতৰুৱা বস্তুবিলাক যি ফাইন টিউনিং আছে যি প্ৰেক্টিকেল বস্তু আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰে যি প্ৰেক্টিকেলি ফেচ কৰি আছে সেইবিলাকত বেছি ফ'কাছ হ'ব লাগে তেতিয়াহে আচলতে সমস্যাৰ সমাধানটো সমাধান তেতিয়াহে ওলাব গম পাব লাগিব ডেফিনেটলি ঠিক আছে ছাৰ কথাটো এনেকুৱা যে আমাৰ ভাৰতবৰ্ষৰ 70% মানুহটো ধৰক গৰীবতে ধৰোঁ আমি 70% মানুহেই গৰীব কিন্তু গৰীবখিনিক যাতে আমি এটা ষ্টেণ্ডাৰ্ড লেভেললৈ অনাৰ কাৰণে যিটো এটা প্ৰচেষ্টা গতিকে আমি ষ্টেণ্ডাৰ্ড লেভেলৰ ঠাইত আমি যদি তেওঁলোকক 1 টকীয়া চাউল দি থাকোঁ তেওঁলোকে উঠিবনে কেতিয়াও নুঠে গতিকে মই ভাবোঁ ইট ইজ এ নেশ্যনেল ট্ৰেজেডি বুলি মই ভাবোঁ যে 70% পিপুলক আমি কেৱল বায়'লজিকেলি জীয়াই ৰখাৰ কাৰণে যিটো আমি চেষ্টা সেইটো কৰোঁ তেওঁলোকক এটা ইম'চনেলি বা তেওঁলোকক একাডেমিকেলি বা ছ'চিয়েলি তেওঁলোকক আপলিফ্ট কৰাৰ কাৰণে যি ধৰণে প্ৰচেষ্টা ল'ব লাগিছিল সেইটো লোৱা নাই আৰু এটা কথা মই চিন্তা কৰোঁ যে চৰকাৰৰ যিটো পইচা চৰকাৰৰ পইচা আমাৰ সকলোৰে পইচা মোৰ 1 টকা হ'লেও এটা অৰিহণা এটা আছে আমি ভাবোঁ যে সেই 1 টকাটো যাতে এটা যদি প্ৰডাক্টিভ ইনভেষ্টমেণ্ট এটা হওক এটা সাধাৰণ মানুহৰ দৃষ্টিৰে মই কৈছোঁ কিন্তু সেইটো যদি কাৰোবাক আপোনাৰ 1 টকীয়া চাউল দিয়া যায় কাৰোবাক বিনা পইচাই দিয়া যায় তেনেহ'লে সেইটোতো মোৰ টকাটোতো যিটো ৰাষ্ট্ৰৰ যিটো পইচা সেই পইচা প্ৰডাক্টিভ হ'লনে আপোনাৰ প্ৰডাক্টিভ ইউজটো নহ'ল গতিকে এনেকুৱা এটা ষ্ট্ৰেটেজি চৰকাৰে ল'ব লাগে থ্ৰু বাজেট যাৰ দ্বাৰা আমি এভৰি মানি ইজ টু বি প্ৰডাক্টিভলি যাতে আমি তাক ইউটিলাইজ কৰিব পাৰোঁ আৰু তেতিয়াহ'লে মই ভাবোঁ নেশ্যন উইল ৰাইজ আদাৰৱাইজ আপোনাৰ হ'ব কি এইটো চিম্পলি এ চিৰিজ অফ কম্প্ৰমাইজেছ অনলি মই একদম আকৌ এবাৰ মাত্ৰ দুটা বাক্য ঠিক আছে এইখন হ'ল সপোন বেচা বাজেট কিন্তু প্ৰশ্নটো হ'ল সপোন কিনিব কোনে সপোন বেচিব খুজিছে কিন্তু সপোন কিনিব কোনে সেয়া ডাঙৰ প্ৰশ্ন আজি এই প্ৰশ্নটো উত্থাপিত হৈছে নিৰ্মলা সীতাৰমণে দিয়া বাজেটখনৰ অন্তত আচলতে নিখনটাকে লক্ষণীয় হ'ব কেইবাটাও প্ৰসংগ আছে চৰ্চা চলিছে ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু এটা কথা স্পষ্ট হৈছে যে বাজেটখনত সাংঘাতিক ধৰণৰ ব্যতিক্ৰম একো নাই যিধৰণে আশা কৰা হৈছিল দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ পৰা আৰু স্বপ্ন দেখুওৱা হৈছে বুলি কোৱা হৈছে কেইবা ট্ৰিলিয়ন 5 ট্ৰিলিয়ন এটা ইকনমিৰ স্বপ্ন এটা দেখুওৱা আছে কিন্তু সেয়া বাস্তৱত কিদৰে সম্ভৱ আৰু যদি 5 ট্ৰিলিয়ন ইকনমি হয় তাৰ পৰা সাধাৰণ ৰাইজে কি পাব অংশটো কি হ'ব সেয়াও নিখনটাকে ৰাইজৰ মাজত প্ৰশ্ন আছে অব্যাহত থাকিব পৰৱৰ্তী সময়ত এই ধৰণৰ আমাৰ বিশেষ আলোচনা বাজেট আৰু বাজেটৰ পিছত আমি ফ'ল' আপ কৰিবলৈ সম্ভৱ হ'লে চেষ্টা কৰিম আচলতে কিছুমান দিশ সামৰে কিন্তু আজিৰ এই বিশেষ আলোচনাৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ